স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ব্যতিক্ৰম মাজদুৰীৰ বিশেষ অনুষ্ঠানটিলৈ। ব্যতিক্ৰমৰ মজিয়ালৈ এজন বিশেষ অতিথিক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। দৰ্শকসকল, অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক আমি কৃতজ্ঞতা জনাব বিচাৰিছোঁ। আপোনালোকৰ সহযোগিতাই আমাক এই অনুষ্ঠানটিক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে। আচলতে আমি পৰ্দাৰ এটা প্ৰান্তত থাকোঁ, পৰ্দাখনৰ এটা ফালে আমি থাকোঁ, পৰ্দাখনৰ আনটো ফালে আপোনালোক থাকে, যাৰ বাবে হয়তো প্ৰত্যেকজন ব্যক্তিৰ লগত আমাৰ প্ৰত্যক্ষভাৱে যোগাযোগ নহয়। কিন্তু আপোনালোকে যেতিয়া আমাৰ অনুষ্ঠানটো উপভোগ কৰে, আপোনালোকে যেতিয়া আমাৰ অনুষ্ঠানটো সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে, তেতিয়া এনেকুৱা লাগে আমি যেন মুখামুখিকৈ বহি আছোঁ। আৰু এনেও এতিয়া সময়, পৰিৱেশ, পৰিস্থিতিয়ে আমাক মুখামুখি হ'বলৈ সুযোগ নিদিয়ে, নহয় জানো বাৰু? আমি যিমানেই ভাবি আছোঁ যে আমি সকলো মংগলে আছোঁ, কিন্তু প্ৰকৃতাৰ্থত আমি সকলো মংগলে থকা নাই। আমি এইকাৰণে মংগলে থকা নাই কাৰণ COVID-19 নামৰ এই চকুৰে নমনা যিটো ভাইৰাছ, কৰোণা ভাইৰাছে আমাক সকলোকে এনেধৰণে আক্ৰমণ কৰিছে যে আমি মন গ'লেও ইজনে সিজনক লগ পাব নোৱাৰোঁ, মন গ'লেও ইজনে সিজনৰ ঘৰলৈ যাব নোৱাৰোঁ। আৰু আমি সকলো যাতে সুখলে থাকোঁ, সেইবাবে চিকিৎসক, প্ৰশাসক, আৰক্ষী সকলোৱে আমাক কিছুমান কথা মানি চলিবলৈ নিৰ্দেশ দিছে। তেওঁলোকে কৈছে আমি মুখত মাস্ক লগাব লাগিব, আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, আৰু অতি প্ৰয়োজন নহ'লে আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব নালাগে, আৰু আমি সুন্দৰভাৱে সুস্বাস্থ্যৰে সুস্বাদু খাদ্যৰে আমি দিনবিলাক অতিবাহিত কৰিব লাগে। আৰু আমি যদি এইখিনি চৰকাৰী নীতি নিৰ্দেশনা পালন কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি সুন্দৰকৈ মুকলি আকাশখনৰ তললৈ খুব সোনকালে আহিব পাৰিম। যি কি নহওক দৰ্শকসকল, আমি লকডাউনত বহুদিন থাকিলোঁ, এতিয়া আনলক 1লৈ আহিছোঁ যদিও আমাৰ মাজত ভয়বিলাক কিন্তু ক্ৰমান্বয়ে বাঢ়িহে গৈ আছে। এই যে লকডাউন আমি থাকিলোঁ, এই সময়খিনিত বহুতে বহু ধৰণৰ কাম কৰিলে, আৰু আমাৰ সমাজখনত এনে বহু ব্যক্তি আছে যিসকলে অনবৰতে কিবা এটা কৰাৰ প্ৰয়াসেৰে আগবাঢ়ি যায়, যিসকলে আমাৰ থলুৱা কৃষ্টি সংস্কৃতিক, থলুৱা খাদ্য সম্ভাৰ এইখিনিক আগবঢ়াই আমাৰ সমাজ জীৱনটোৰ কথা চিন্তা কৰে। আমাৰ সমাজ জীৱনৰ কথা চিন্তা কৰিবলৈ আমি বিভিন্ন প্ৰকাৰে চিন্তা কৰিব পাৰোঁ, নহয় জানো? আজি এনে এজন ব্যক্তি আমাৰ মাজলৈ আহিছে, যিজন ব্যক্তি কৰ্মত বিশ্বাসী, জাতীয়তাবাদী চিন্তাধাৰাৰে তেখেতে গোটেইটো জীৱন কাম কৰিছে। তেখেতে যি কামেই নকৰক কিয়, সেই কামৰ মাজেৰে তেখেতে সমাজখনৰ কথা চিন্তা কৰে, আমাৰ জাতিটোৰ কথা চিন্তা কৰে। আমি অসমীয়া, সেয়া লৈ তেখেতৰ বাবে এটা গৌৰৱৰ বিষয়। থলুৱা কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ সদা প্ৰয়াসেৰে আগবাঢ়ি অহা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন বিশেষ ব্যক্তি শ্ৰীযুত মনোৰম গগৈ ডাঙৰীয়া আজি আমাৰ এই অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি। আমি অতি সৌভাগ্যৱান যে শ্ৰীযুত মনোৰম গগৈ ডাঙৰীয়াক আজি আমাৰ এই অনুষ্ঠানত আমি অতিথি হিচাপে পাইছোঁ, কাৰণ এইজন ব্যক্তিয়ে কথা কমকৈ কয়, আঁৰত থাকে, কিন্তু কাম অতিকৈ কৰে। মনোৰম দা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খুব ভাল লাগিল মনোৰম দা আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে। মনোৰম দা, আপুনি আহিলে ইমান ব্যস্ততাৰ মাজত, আপোনাক এটা অতি সামান্য উপহাৰ আমি যাচিব বিচাৰিছোঁ। এখন মাস্ক, এই মাস্কখন আমি কটন কাপোৰেৰে তৈয়াৰ কৰিছোঁ, আৰু যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ সেই মহিলাসকলে এই মাস্কখন তৈয়াৰ কৰিছে। ইণ্ডিয়া টুৰিজিমৰ সহযোগত ব্যতিক্ৰমে তৈয়াৰ কৰা এই মাস্কখন তেওঁলোকে প্ৰস্তুত কৰাৰ বাবে তেওঁলোকে এটা অৰ্থ লাভ কৰিছে, আৰু তাৰে তেওঁলোকে ঘৰখন চলায়। আৰু তাৰ লগতে এই মাস্কখন আমি সকলো ব্যক্তিক অতি কম মূল্যত প্ৰদান কৰিছোঁ। এটা সৰু উপহাৰ আজি আপোনালৈ যাচিলোঁ। ধন্যবাদ। মনোৰম দা, আমি মনোৰম দাক বহু সময়ত পাইছোঁ আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত। মনোৰম দাৰ পৰা আমি বহু কথা শিকিছোঁ, আৰু মনোৰম দাক যেতিয়াই লগ পাওঁ তেতিয়াই আমি খুব যোগাত্মক চিন্তা চৰ্চাৰে যিকোনো এটা বিষয়ত আমি মনোৰম দাৰ লগত আলোচনা কৰি ভাল পাওঁ। মনোৰম দাই আচলতে আমাক শিকায়, সেইবাবে তেখেতক আমি সদায় মনোৰম দা বুলিয়ে মাতিলোঁ, আৰু খুব ঘনিষ্ঠভাৱে তেখেতৰ ওচৰলৈ আহিছোঁ, তেখেতক লগ পাওঁ। মনোৰম দা, আপোনাক কথা সুধিবলৈ মই সদায় শংকিত হওঁ, কাৰণ আপুনি ইমান কথা জানে, ইমান চিন্তাশীল এজন ব্যক্তি। তেখেতক কথা সোধাৰ আগতে মই চিন্তা কৰিছোঁ কি সুধিম। যি কি নহওক মনোৰম দা, আমি অকণমান আপোনাৰ এৰি অহা জীৱনটোলৈ যাব খুজিছোঁ। সেই মৰাণৰ মনোৰম গগৈজন, আপোনাৰ শৈশৱ কৈশোৰ আপুনি কেনেধৰণে অতিবাহিত কৰিলে, যাৰ দ্বাৰা আপুনি আজি সমাজখনৰ কথা প্ৰতিটো মুহূৰ্ততে সমাজখনৰ কথা চিন্তা কৰিব পৰা এই ব্যক্তিত্বৰ অধিকাৰী হ'ল? ধন্যবাদ মনমৰমী। প্ৰথমতে মই ধন্যবাদ জনালোঁ তোমাক এই ব্যতিক্ৰম ধৰ্মী
অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰাই অনাৰ বাবে। তুমি কোৱা কথাবিলাক কিমান সঁচা মই নাজানো। মই নিজকে বহুত চিন্তাশীল মানুহ বুলি নাভাবোঁ। মই নিজক বৰঞ্চ একেবাৰে সাধাৰণ এটা জীৱনশৈলীৰ মাজত থাকি জীৱনটো উপভোগ কৰিবলৈ মই ভাল পাওঁ। গতিকে মই সেইকাৰণে জীৱনত বহুত বিচৰা নাই কিবা কিবি। সদায় জীৱনত বিচাৰিছোঁ যে এটা মানসিক শান্তি এটা লাগে, আৰু মানসিক শান্তিৰ মাজেৰে এটা সুখ আহক জীৱনলৈ, সেইটো সদায় বিচাৰোঁ। গতিকে তুমি মোৰ শৈশৱৰ কথা সুধিছা, তুমি মৰাণৰ বুলিও কৈছা। হয়, মৰাণৰ এখন গাঁৱত মোৰ জন্ম হৈছিলে 1969 চনত। এতিয়া 51 বছৰ পাৰ কৰিছোঁ। গাঁওখন নামটো আছিলে ফটেকাচোৱা আহোম গাঁও। কিন্তু মোৰ দেউতাই কবিতা লিখিছিলে। দেউতা বিৰাট স্বপ্নবিলাসী আছিলে। গতিকে দেউতাই নাম দিছিলে সেউজ চহৰ। নাজানো চহৰ নামটো কিয় আনিলে, কিন্তু গোটেই আমি সেউজীয়াৰ মাজত জন্ম হৈছোঁ। মোৰ দেউতা স্কুলৰ শিক্ষক আছিলে। শিক্ষকতাৰ সমান্তৰালভাৱে তেখেত এজন কৃষকো আছিলে, খেতিয়ক আছিলে। গতিকে দেউতাই আমাক সৰুৰে পৰা, মোৰ যিমান দূৰ মনত পৰে, যেতিয়াৰ পৰা মনত পৰে, আমাৰ ঘৰত এখন ডাঙৰ বাৰী আছিলে, 3 বিঘা মাটিৰ এখন বাৰী আছিলে। ঘৰটোৰ সোমায়ে আমাৰ গোটেই মূল ৰাস্তাটোৰ পৰা সোমাই আহোঁতে এটা দীঘলীয়া এটা পদূলি আছিলে। পদূলিটোৰ মুখতে দীঘল নঙলা আছিলে, আৰু পদূলিটোৰ পাৰত এটা পুখুৰী আছিলে, আৰু পুখুৰীটোৰ পাৰে পাৰে 3জোপা নাহৰ গছ আছিলে। আৰু সেইটোৰ পৰা আমি গোটেই পথাৰখন আছিলে সন্মুখত। পথাৰখনৰ পৰা আমাৰ ঘৰটোলৈ সোমাই গাঁওখন আমাৰ আৰম্ভ। আৰু আমাৰ ঘৰখনৰ পিছত দ্বিতীয় এটা ঘৰ পাবৰ কাৰণে এটা একদম গেজেপনি মৰা এখন হাবি পাৰ হৈ যাব লাগে। সেই হাবিত আমি সৰু থাকোঁতে তাত বাঘো ওলাইছিলে, নাহৰ ফুটুকী বাঘো আছিলে। গতিকে সেই হাবি, বাঁহনি আৰু জয়াল একদম। গতিকে আমি আমাৰ ঘৰৰ পৰা গাঁৱৰ বেলেগ মানুহৰ ঘৰলৈ যাবলৈ সেই হাবিখন পাৰ হৈ যাওঁ। গতিকে একদম পূৰা গছে বনে ভৰা। আৰু আমাৰ ঘৰখনত মই পিছত এতিয়া দেউতাৰ গোটেই চিন্তা চৰ্চা কাম কাজবিলাকক যেতিয়া স্মৰণ কৰোঁ, তেতিয়া ভাবোঁ দেউতা গাঁৱত আছিল কাৰণে দেউতা গাঁওখনক লৈ খুব বেছি সপোন দেখিছিলে। আৰু যিটো তেজত সোমাই আছিলে বোধ হয়, কাৰণ দেউতাৰ যিখন অৰিজিনেল গাঁও আছিলে সেইখন আমাতকৈ অলপ দূৰত আছিলে। খোৱাং, ৰাংচালি বুলি কয়, খুব ৰাংচালি বিখ্যাত আছিলে। ৰণচালিৰ পৰা ৰাংচালি হৈছে, তাৰ ওচৰতে আছিলে গাঁওখন, দুলীয়া গাঁও বুলি কয় গাঁওখন। গতিকে দেউতাৰ গাঁওখনতো আমি দেখিছিলোঁ দেউতাৰ যিখন আচল ঘৰ আছিলে, সেই ঘৰটো মানে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল, গছ গছনি, বাঁহ কাঠেৰে ভৰা আছিলে। আৰু দেউতাই এইখন ঘৰ য'ত পাতিছিলে, আহি স্কুলত কাম কৰাৰ কাৰণে গাঁৱৰ পৰা গুচি আহিছিলে, এইখনটো প্ৰথমতে 3 বিঘা মাটি লৈ তাত এখন বাৰী পাতিছিলে। আমাৰ বাৰীত নথকা ফল মূল নাছিলে। আমি এতিয়াও মনত আছে, ৰাতিপুৱাই এনেকুৱা বতৰত যেতিয়া জেঠ আহাৰত আমাৰ ঘৰৰ সন্মুখত যে বগী জামুক আছিলে, বগা জামুক, বহুতে পানী জামুক বুলি কয়। আমাৰ মানে ৰাতিপুৱাই যেতিয়া বৰষুণ ধুমুহা দিয়ে, আমাৰ মানে সদায় আমাৰ ভাই ককাইটাৰ মাজত প্ৰতিযোগিতা হয়, কেনেকৈ আমি দৌৰি গৈ বগী জামুক এটা আনিব পাৰোঁ। সৰি পৰা বগী জামুকটো বিৰাট মিঠা আছিলে। ধাপে ধাপে পনিয়ল আছিলে, মধুৰি আছিলে, 2জোপা ডাঙৰ ডাঙৰ ৰবাব টেঙাৰ গছ আছিলে, 3-4জোপা বিভিন্ন প্ৰজাতিৰ আম গছ আছিলে, 1জোপা ডাঙৰ লিচু গছ আছিলে, একদম পূৰা আমাৰ শোৱা ঘৰটোৰ কাষতে লাগি। মানে এটা ডাঙৰ জলফাই আছিলে, আমলখি আছিলে, পৰামলখি বুলি এবিধ ফল আছিলে, থেৰেজু বুলি এবিধ ফল আছিলে। মানে গোটেই বাৰীখন আমাৰ তেনেকুৱা ধৰণৰ আমাৰ বতৰৰ যিটো থলুৱা ফলেৰে ভৰ্তি আছিলে। আৰু দেউতাই আমাৰ বেছি মাটি নিজা নাছিলে, প্ৰায় 6 বিঘা মানে খেতি মাটি আছিলে। কিন্তু দেউতাই আৰু 6 বিঘা 8 বিঘা মাটি আধি লৈ গোটেই আমি বছৰটোৰ নিজৰ ধান নিজে খাবৰ কাৰণে খেতিটো কৰোঁ আমি। আৰু মোৰ মনত আছে, মই 5ম শ্ৰেণীৰ পৰা দেউতাই মোক নাঙলত মানে মুঠিত ধৰাইছিলে। গতিকে এতিয়াও মোৰ পথাৰখন মনত আছে, কেনেকৈ আমি নামিছিলোঁ পথাৰত, কেনেকৈ প্ৰথম মুঠিত ধৰিছিলোঁ, কেনেকৈ হাল বাইছিলোঁ, কেনেকৈ জলপান খাইছিলোঁ পথাৰৰ মাজত, আকৌ ধান কেনেকৈ কাটিছিলোঁ, দাই লৈ গৈছিলোঁ, কেনেকৈ ডাঙৰি কঢ়িয়াইছিলোঁ, ডাঙৰি বান্ধিছিলোঁ, আৰু কেনেকৈ কঠীয়া পাৰিছিলোঁ, এই সকলোবিলাক মোৰ স্পষ্ট মনত আছে। গতিকে এই গোটেই দেউতাই আমাক সদায় কৈছিলে যে তই জীৱনত পঢ়া শুনা কৰি কি কৰ নাজানো, কিন্তু খেতিৰ বিদ্যাটো শিকি থ, ভৱিষ্যতে কামত আহিব। যদি একো কৰিব নোৱাৰো খেতি কৰি খাব পাৰিবি। গতিকে সেইকাৰণে তেনেকুৱা এটা পৰিৱেশ দিছিলে। আৰু দেউতা নিজে স্কুলৰ শিক্ষক আছিল কাৰণে আমাক এটা খুব মূল্যবোধ সম্পন্ন জীৱন সৰুৰে পৰা গঢ়ি তোলাত গুৰুত্ব দিছিলে। দেউতা মা দুয়ো স্কুলৰ শিক্ষক আছিলে, মায়েও দেউতাইও আমাক এইটো গুৰুত্ব দিছিলে। আৰু সেইকাৰণে মোৰ এতিয়া এটা মাৰ স্বৰ মনত আছে মোৰ,
যে আমি যেতিয়া গাঁৱৰ পৰা অকণমান চহৰৰ ফালে আহিলোঁ তেতিয়া সেই চহৰ মানে গাঁও চহৰৰ এটা সংযোগস্থলী আৰু তেতিয়া তাতে আমাৰ ঘৰৰ সন্মুখত এখন এৰাবাৰী আৰু এখন নতুনকৈ বাৰী এখন পাতিছিলে তে আমি সকলোৱে তেতিয়া আমি 6-7 এনেকুৱা সময় বয়স আমি সকলোৱে ঘূৰি ফুৰোঁ আবেলি সময় স্কুলৰ পৰা আহি বন্ধু বান্ধৱৰ খেলা ধূলা কৰি এদিন সেই এৰাবাৰীখনত সোমালোঁ এৰাবাৰীখনত বহুত ধুনীয়া এজোপা অমিতা আছিলে অমিতাজোপা পাৰি কোনোবা আমাৰ বন্ধুৱে যে পাৰি পিনে প্ৰত্যেকে ঘৰলৈ এটা অমিতা লৈ গৈছে তো মই এটা ঘৰলৈ লৈ আহিছোঁ তেওঁলোকে মায়ে মোক সুধিছে যে অমিতাটো ক'ৰ পৰা আনিছোঁ মোক কৈছোঁ আমুকৰ বাৰীৰ পৰা মায়ে একো কোৱা নাই প্ৰথমে অমিতাটো লৈছে মোক একদম পচন্দ চৰ সুধাইছে যে লোকৰ বাৰীৰ একো বস্তু নানিবি পৰি থকা পালেও নানিবি য'ত আছিলে অমিতা তাত পেলাই থোৱা সেই চৰটো মোৰ জীৱনৰ এটা শিক্ষা আছিলে এতিয়া মই ভাবোঁ যে সেই চৰটো যদি মায়ে নামাৰিলেহেঁতেন তেতিয়াহ'লে কিয় মই বেলেগৰ সম্পদত চকু দিব নালাগে যিটোৰ ওপৰত মোৰ অধিকাৰ নাই সেইটো সম্পদ কিয় চকু দিব নালাগে সেই কথাটো বুজি নাপালোহেঁতেন সেই সৰু কালচোৱাতে মা আৰু দেউতাই আমাক এখন অতি মূল্যবোধ সম্পন্ন এটা জীৱন গঢ়িবৰ প্ৰয়োজন কিয় সেই কথাটো শিকাইছিলে দ্বিতীয়তে শিকাইছিলে আমাৰ ঘৰত এটা আমি মানে জন্মৰ পৰাই দেখিছোঁ আমাৰ ঘৰত কিতাপ ভৰ্তি হৈ আছিলে মানে 2-3টা আলমাৰীত অকল কিতাপেই থাকে মৰাণত এখন বিদ্যা মন্দিৰ বুলি কিতাপৰ দোকান আছিলে দেউতাই স্কুলৰ পৰা আহোঁতে আমাৰ ঘৰলৈ সোমোৱা গাঁৱলৈ সোমোৱা ৰাস্তাটোৰ মুখতে বিদ্যা মন্দিৰ দোকানখন আছিলে দেউতাই সদায় তাৰ পৰা নতুন কিতাপ নতুন আলোচনী নতুন বাতৰি কাকত আহিলে ঘৰলৈ লৈ আহে পইচা নিদিয়ে পইচা দৰমহা পালে মাহৰ শেষত দিয়ে গতিকে আমাৰো সেইটো নিয়ম হৈ গৈছিলে যে যেতিয়া স্কুলৰ পৰা আহোঁ তাত সোমাই আহোঁ নতুন কিবা আহিছে নি বুলি দেউতাই ভাল পায় আমাৰো এটা অভ্যাস হৈ গৈছিলে গতিকে তেনেকুৱাকৈ আমি এফালে একদম সেউজীয়া এখন গাঁও একদম 2টামান আলমাৰীৰ কিতাপ এবাৰ চোৰ সোমাইছিলে চোৰে গোটেই আমাৰ ডাঙৰ ট্ৰাংকেইটা উঠাই লৈ গৈছিলে কিন্তু যেতিয়া পিছত দেখিলে ইমান গধুৰ খুলি চালে চব কিতাপ আছিলে গতিকে সিহঁতে পেলাই থৈ গ'ল ট্ৰাংকেইটা গতিকে তেনেকুৱা ধৰণৰ আমাৰ গোটেই ট্ৰাংকতো কিতাপ আছিলে আলমাৰীটো কিতাপ আছিলে গোটেই কিতাপ আছিলে গতিকে কিতাপৰ মাজত আৰু সেউজীয়াৰ মাজত আমাৰ জন্ম আৰু এখন মূল্যবোধ সম্পন্ন এটা পৰিয়াল বা গোটেই আমি 5টা ভাই ককাই বাই ভনী আছিলোঁ সকলোকে আমাক তেনেকুৱা এটা পৰিৱেশ এটা গঢ়ি দিবৰ কাৰণে মাহঁতে চেষ্টা কৰিছিলে মই ভাবোঁ যে এতিয়া মই সেইটোৰ ওপৰত সেই যে আধাৰ এটা দেউতাহঁতে দিলে আমাক বুনিয়াদ এটা দিলে সেই বুনিয়াদটোৱে আমাক গোটেই জীৱনটো পৰিচালিত কৰিলে গতিকে সেই বুনিয়াদটোৰ পৰা আজি মই যি কাম কৰিছোঁ আজি যিমানখিনি কাম কৰিছোঁ সাংবাদিকতাৰ ক্ষেত্ৰখনত মই 25 বছৰ কৰিলোঁ তাৰপিছত মই কেইবছৰমানৰ কাৰণে ৰাজনীতিলৈ গ'লোঁ তাৰপিছত মই এখন 2খনকৈ মই মাছ কমিউনিকেশ্যনৰ ইনষ্টিটিউট আৰম্ভ কৰিলোঁ তাৰপিছত এতিয়া থলগিৰি আৰম্ভ কৰিছোঁ গোটেইখিনি কাম কৰোঁতে মোক সদায় এটা লক্ষ্মণ ৰেখা আছে মূল্যবোধৰ এটা লক্ষ্মণ ৰেখা মই কেতিয়াও তুমি নিশ্চয় জানাই মই সাংবাদিকতা যিমান দিন কৰিছোঁ বুধবাৰৰ দিন ধৰি 25 বছৰ সাংবাদিকতা কৰাৰ পিছত মই এতিয়া বুকুত হাত থৈ ক'ব পাৰোঁ যে এই সময়খিনিত কোনেও মোক আঙুলি টোৱাব নোৱাৰে যে মনোৰম গগৈয়ে সাংবাদিকতা কৰি এইটো বেয়া কাম কৰি থৈ গ'ল বৰঞ্চ মই সাংবাদিকতাত কেইটামান নতুন ধৰণৰ চিন্তা চৰ্চা বা নতুন ধৰণৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ মনোৰম দা সেই যে যাত্ৰাৰ আৰম্ভণিতে আপুনি সঠিক পথৰ সন্ধান পালে আৰু মুকলি আকাশ মুকলি পথাৰ উদাৰ মনটো যি আমাৰ অসমীয়া সমাজখন আমি অতি চহকী এই কাৰণে যে আমাৰ পথাৰখনত জেওৰা নাথাকে এটা সৰু আলি থাকে কোনডৰা কাৰ ধান আমি আঁতৰৰ পৰা চিনিবই নোৱাৰোঁ সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা মনোৰম দা শৈশৱতে পিতৃ মাতৃ আদৰ্শৰে আপুনি এখন মূল্যবোধৰ পৃথিৱীলৈ আহিল মই ভাবোঁ পৰৱৰ্তী সময়ত আপোনাৰ সাংবাদিকতাৰ জীৱন আৰম্ভ হওঁতে আপুনি এজন বিশেষ ব্যক্তিক পালে যিজন ব্যক্তিয়ে আপোনাৰ জীৱনৰ যি গতি সেই গতিটো সুন্দৰকৈ আগবাঢ়ি যোৱাত আৰু এখোজ সহায় কৰিলে আৰু সেইজনে আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ যিজন ব্যক্তি আমি সাংবাদিকতাৰ ক্ষেত্ৰখনত থকা প্ৰত্যেকজনে শ্ৰদ্ধাৰে মূৰ দুৱাওঁ সেইজন হৈছে পৰাগ দাস ডাঙৰীয়া বুধবাৰ কাকতখনত পৰাগ দাস ডাঙৰীয়াক আপুনি পালে খুব ঘনিষ্ঠভাৱে আপুনি পাইছিল তেখেতৰ লগত আপোনাৰ আদৰ্শগত মিল আছিল চিন্তা চৰ্চাৰ ইমান মিল আছিল বাবে আপোনালোকে এটা অতি সুপৰিকল্পিতভাৱে সেই বুধবাৰ কাকতখন আপোনালোকে লৈ গৈছিল আমি বুধবাৰ কাকতখনৰ কাৰণে বাচ্চাই আছিলোঁ প্ৰত্যেকটো কলম ইমান সুন্দৰ আছিল পৰাগ দাসে আপোনাৰ জীৱনটোক প্ৰভাৱান্বিত কৰিলে বুলি আমি জানো কেনেকৈ প্ৰভাৱান্বিত কৰিলে আপুনি কওক মই এই গোটেই কথাখিনি বুধবাৰৰ দিন পৰাগ কুমাৰ দাসক মই কেনেকৈ লগ পাইছিলোঁ কেনেকৈ বুধবাৰ সোমালোঁ হয় পৰাগ দাৰ সান্নিধ্যত বুলি যিখন মোৰ গ্ৰন্থ তাত মই একেবাৰে কোনো আৰবে নোহোৱাকৈ মই লিখিছোঁ
মই গুৱাহাটীলৈ পঢ়িবলৈ আহিছিলোঁ, কটন কলেজত ডিগ্ৰী পঢ়িবলৈ আহিছিলোঁ। মেথমেটিক্স আছিল মোৰ ছাবজেক্ট প্ৰথমতে। মেথমেটিক্সত মই এডমিশ্যন ল'লোঁ, মেজৰ আছিলে কটন কলেজত। 6 মাহমান মই মেথমেটিক্সৰ ক্লাছ কৰাৰ পাছত হঠাৎ মোৰ মনলৈ আহিল যে এই বিষয়টো মোৰ বিষয় নহয়, আৰু এই বিষয়টোত যদি মই সময় নষ্ট কৰোঁ তেতিয়াহ'লে মোৰ জীৱনটো মই ভবাৰ মতে গঢ়ি তুলিব নোৱাৰিম। গতিকে 6 মাহৰ পিছতেই এই ধাৰণাটো মনলৈ আহিল। মই তেতিয়া কটন কলেজৰ মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসত আছিলোঁ। মোৰ বহুত মোতকৈ জ্যেষ্ঠ আৱাসীৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক আছিলে, অন্তৰৰ সম্পৰ্ক আছিলে বিভিন্ন কাৰণত। মই খুব সামাজিক সৰুৰে পৰাই, গতিকে মই খুব সামাজিক আছিলোঁ, বিভিন্ন সাংস্কৃতিক কাম কাজত মই জড়িত আছিলোঁ। গতিকে ছাত্ৰাবাসতো তেনেকুৱা ধৰণে মই খুব সামাজিকভাৱে জড়িত থকাৰ বাবে কেইগৰাকীমান মোৰ জীৱনৰ অমূল্য সম্পদ, কেইগৰাকীমান এনেকুৱা মোৰ অগ্ৰজ বন্ধু পালোঁ যে যিকেইজনে মোক সেই সময়ত মোক মানসিকভাৱে এটা ছাপোৰ্ট দিলে। গতিকে মই যেতিয়া তেওঁলোকৰ লগত আলোচনা কৰিলোঁ যে মোৰ এই মেথমেটিক্স বিষয়টো ভাল লগা নাই, মই এতিয়া বেলেগ এটা মোৰ নিজৰ প্ৰিয় ছাবজেক্ট হ'ল মোৰ লিটাৰেচাৰ, সাহিত্য। গতিকে মই সাহিত্যলৈ মই যাব খোজোঁ, মই মেথমেটিক্স এৰি। তো তেওঁলোকৰ পৰা পৰামৰ্শ ল'লোঁ। বিজ্ঞানৰ ছাত্ৰও আছিলে তাত, ইকনমিক্সৰ ছাত্ৰও আছিলে, অন্যান্য কলা শাখাৰ ছাত্ৰও আছিলে। গতিকে প্ৰত্যেকে মোক তেতিয়া মই মোৰ মনৰ ভাৱটো ক'লোঁ। তেতিয়া মোক ক'লে যে তেনেহ'লে এটা কাম কৰা তুমি, যে তোমাৰ যিটো মন গৈছে সেইটো কৰাটোহে আচল কথা। যিটো মন গৈছে, যে মন নোযোৱা বস্তুটো তুমি সময় নষ্ট কৰি লাভ নাই, গতিকে তুমি নিজে ভালকৈ ভাবি ডিচিশ্যন এটা লোৱা। তেতিয়া মই কটন কলেজৰ প্ৰিন্সিপালৰ ওচৰলৈ গ'লোঁ। কমলেন্দু দেৱকুৰৱৰী ছাৰ আছিলে। প্ৰিন্সিপাল ছাৰক যেতিয়া মই কথাটো ক'লোঁ যে ছাৰ মই মেথমেটিক্স ভাল পোৱা নাই, মই আৰ্টছৰ ছাবজেক্টলৈ যাব খোজোঁ, আইদাৰ ইংলিছ অৰ অসমীয়া। ছাৰে মোক ভৰিৰ পৰা মূৰলৈ চালে, চাই লৈ কাষলৈ মাতিলে, মূৰত হাত ফুৰালে, পিঠিত হাত ফুৰালে, হাত ফুৰাই মোক ক'লে যে মই নিজে বিজ্ঞানৰ মানুহ, পদাৰ্থ বিজ্ঞানৰ মানুহ, মই মেথমেটিক্স মোৰ এটা ছাবজেক্ট, আৰু ছায়েন্সৰ ল'ৰা মই আৰ্টছত যাব দিব নোৱাৰোঁ। তুমি যি টান পাইছা মই তোমাক শিকাই দিম, মোৰ ওচৰলৈ আহিবা। তোমাৰ ডিপাৰ্টমেণ্টৰ হেডক মই ক'ম, প্ৰতিগৰাকী প্ৰফেচাৰক ক'ম মই যে তোমাক যাতে স্পেচিয়েল কেয়াৰ লয়, কিন্তু আহিব নোৱাৰা। গতিকে মোৰ অহা নহ'ল। কিন্তু মই মানসিকভাৱে মই বিৰাট পীড়া পাব আৰম্ভ কৰিলোঁ, যাতে এই বিষয়টো মোৰ মনৰ পৰা ওলাই গৈছিল যে মই মেথমেটিক্সত মই কিবা কৰিব নোৱাৰিম। সেইকাৰণে মই 1 বছৰ লছ কৰি আকৌ আৰ্টছত মই এডমিশ্যন ল'লোঁ। এবছৰ লছ কৰি আকৌ আৰ্টছত এডমিশ্যন ল'লোঁ। আৰু সেই সময়তে মই পৰাগ দাসক লগ পালোঁ। আৰু সেই সময়ছোৱা সকলোৱে জানে যে 18-19 বছৰ বয়সৰ সময়ছোৱা এটা অস্থিৰতাৰ সময়, জীৱনৰ বাট বিচৰাৰ সময়, কোনটো ভাল লাগিব, কোনটো বেয়া লাগিব, কেনেকৈ কৰিম, কি কৰিম, এটা মানে এটা হাহাকাৰ অৱস্থাৰ সময় এইটো। গতিকে সেই সময়ছোৱাত মই যিহেতু মই সৰুৰে পৰা কাকত, আলোচনী, বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়িছিলোঁ, পঢ়াৰ মাজত আছিলোঁ, সামাজিক আছিলোঁ মই। আমাৰ তাতে আলোকসন্ধানী সংঘ বুলি এটা সংঘ আছিলে। সৰুতে আমি যেতিয়া অসম আন্দোলনৰ সময়ত আমাৰ এবছৰ লোকচান হৈছিলে, তেতিয়া সেই সংঘটোৱে আমাক এটা সাংস্কৃতিক আৰু বৌদ্ধিক এটা পৰিকাঠামো এটা তৈয়াৰ কৰি দিছিলে। আমাৰ ঘৰৰ ওচৰতে এখন LP স্কুল আছিলে, তাতেই সংঘটো স্থাপন হৈছিলে, নামঘৰ এটা আছিলে লগতে। এতিয়া ধ্ৰুৱজ্যোতি ফুকন বম্বেত প্ৰতিষ্ঠিত, তেওঁ আমাৰ সেই সংঘৰে সদস্য আছিলে। আমি একেলগে তেওঁ মেণ্ডুলিন বজাই আমি চাবলৈ ৰৈ থাকোঁ, আমি নাটক কৰোঁ, ৱাল মেগাজিন উলিয়াওঁ। গতিকে তেনেকুৱা এটা পৰিৱেশত আছিলোঁ মই। গতিকে সেইকাৰণে মই লিখা মেলা কৰাটো মোৰ চখ আছিলে তেতিয়া। আৰু মই মেথমেটিক্স পঢ়ি থাকোঁতেও মই লিখা মেলা কৰিছিলোঁ। আৰু মোৰ খুব এতিয়া মই কৈ ভাল লাগে, মই সেইদিনাখন ফেচবুকতো দিছোঁ যে প্ৰথম মই লেখা এটা অসমীয়া চিনেমাৰ দৰ্শক বুলি লেখা এটা লিখি, তেতিয়া শান্তনু বৰগোহাঁই বুলি এজন মোৰেই অলপ অগ্ৰজ দাদা, তেওঁ ৰূপকাৰত কাম কৰিছিলে পবিত্ৰ ডেকাৰ লগত। তেওঁ পবিত্ৰ ডেকা দেৱে সেই মোৰ লেখাটো মই শান্তনু বৰগোহাঁইক দিলোঁ, তেওঁ এছিষ্টেণ্ট এডিটৰ আছিলে। সেই লেখাটো মোক আচৰিত কৰি কাভাৰ ষ্টৰি কৰি দিলে, আৰু ওপৰত ডাঙৰকৈ ফটো চটো দি ভিতৰত লিখি দিলে এটা টোকা এটা যে কটন কলেজৰ ডেকা ছাত্ৰ মনোৰম গগৈ এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিছে, গতিকে ইয়াক কাভাৰ ষ্টৰি কৰা গ'ল। মই বিৰাট উৎসাহিত হ'লোঁ সেইটোত। আৰু তেতিয়া মই বিভিন্ন কাকত আলোচনী লিখিব আৰম্ভ কৰিলোঁ। তেতিয়া এখন কাকত আছিলে, আলোচনী এখন আছিলে, বিস্ময় প্ৰকাশৰ পৰা ওলাইছিলে ৰংঘৰ বুলি। তেওঁলোকে এটা প্ৰতিযোগিতা পাতিছিলে, আৰু সেই প্ৰতিযোগিতাটোত মই অংশগ্ৰহণ কৰি এটা নিচুকনি বঁটা পাইছিলোঁ। গতিকে সেইবিলাকে মোক উৎসাহিত কৰিছিলে, বিভিন্ন কাকত আলোচনী লিখিব আৰম্ভ কৰিলোঁ। সেই সময়তে পৰাগ কুমাৰ দাসে এখন বাতৰি কাকত প্ৰকাশ কৰাৰ প্ৰস্তাৱ লৈ
তেওঁ কটন কলেজৰ কিছুমান যিসকল লেখা মেলাত আগ্ৰহী ছাত্ৰ ছাত্ৰীক বিচাৰি ছাত্ৰবাসে ঘূৰি ফুৰিছিলে আৰু সেই খবৰটো মোক দিছিলে এতিয়াৰ কটন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক অলপ আগতে কিছুদিনৰ আগতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্ব সামৰি আকৌ কটন বিশ্ববিদ্যালয়ত যোগদান কৰিছে সুৰেশ কুমাৰ নাথ তেখেত আলোচনীৰ সম্পাদক আছিলে তেখেতে মোক খবৰটো দিলে পৰাগ দাসৰ লগত মোৰ চিনাকি নাছিলে তেখেতৰ চিনাকি আছিলে কাৰণ তেখেতে আলোচনীখনত কটনিয়ানত পৰাগ দাসৰ এটা লেখা লিখাইছিলে গতিকে তেওঁৰ ওচৰলৈ আহিলে মোক তেতিয়া সুৰেশ নাথৰ লগত মোক খুব ভাল সুৰেশ নাথে মোক ক'লে মনোৰম বলা পৰাগ কুমাৰ দাসে মাতিছে তেখেতে এখন পেপাৰ এখন উলিয়াব আমাৰ লগত কথা পাতিব খুজিছে তে মই কোনো চিন্তা নকৰাকৈ সুৰেশ নাথৰ লগত পৰাগ দাসৰ ষ্টক এক্সচেঞ্জৰ অফিচলৈ গ'লোঁ আৰু প্ৰথম সেইটোৱে মই পৰাগ কুমাৰ দাসৰ লগত দেখা দেখি সেই কথা মই ভালকৈ পৰাগ দাসৰ সান্নিধ্যত লিখিছোঁ তেখেতে কাকতখনৰ এটা পৰিকল্পনাৰ কথা আমাক খুব কম কথাৰ ভিতৰতে বুজাই ক'লে আৰু তেওঁ কৈ থকা প্ৰতিটো শব্দ প্ৰতিটো বাক্য যেতিয়া কৈ আছে তেতিয়া মোৰ বুকুত খুন্দা মাৰি আছে যে এইবোৰ কথা দেখোন মই ভাবি আছোঁ এনেকুৱা ধৰণৰ দেখোন মানসিকতাটো মোৰ কথাবিলাক পৰাগ দাসে কেনেকৈ কৈ আছে মোৰ মনত তেনেকুৱা এটা হ'ল আৰু তেতিয়ালৈকে মই ভবা নাই যে মই পঢ়া শুনাৰ সমান্তৰালভাৱে মই সাংবাদিকতাত যোগ দিম ভবা নাই মই ভাবিছোঁ ঠিক আছে এনেকুৱা এজন মানুহ লগ পাইছোঁ তেওঁৰ লেখা মই আগতে প্ৰান্তিকত একদম থৰলি পঢ়োঁ মানে প্ৰান্তিকখন আমাৰ সৰুৰে পৰা যেতিয়াবা প্ৰান্তিকখন ওলাইছে 81ত নে 83ত মষ্ট বুলি প্ৰান্তিকখন 81ত ওলাইছে প্ৰান্তিকখন তেতিয়াৰ পৰা প্ৰান্তিক আমি থৰলি পঢ়োঁ গতিকে প্ৰান্তিকখন যেতিয়া প্ৰান্তিকত পৰাগ কুমাৰ দাসৰ লেখা পঢ়ি তেখেতৰ প্ৰতি আমাৰ এটা ধাৰণা বেলেগ এটা উচ্চ ধাৰণা আছিলে সেইকাৰণে তেখেতে যেতিয়া কাগজখন উলিয়াবতে পৰিকল্পনাটো ইমান নিখুঁত আছিলে আৰু ইমান মোৰ মনত মানে এইটো মানে গ্ৰহণযোগ্য আছিলে গতিকে মই মনতে ঠিক কৰিলোঁ যে যিয়ে নকৰক পৰাগ দাসৰ লগত আমি সহযোগ কৰিম যেনেকৈ নহওক সহযোগ কৰিম তাৰপিছত আমি গুচি আহিলোঁ তাৰে কিছুদিনৰ পাছত ৰাণু বৰুৱা বুলি এজন ৰাণু বৰুৱা তেতিয়া মই ডিগবৈত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ তেওঁক ভালকৈ চিনি পাওঁ ৰাণু বৰুৱা আহি এদিন মোক বিচাৰি ওলালেহি আহি মোক ক'লে যে এনেকৈ পৰাগ কুমাৰ দাসে এখন পেপাৰ উলিয়াইছে মই তাত জইন কৰিছোঁ তোমাৰতো গুৱাহাটীত তোমাৰ এবছৰ হৈ গ'ল চিনা পৰিচয় আছে অলপ মোক সহায় কৰিবা বিভিন্ন মানুহৰ ঘৰলৈ যাম ৰাণু বৰুৱাৰ লগত মই আকৌ নতুনকৈ বুধবাৰত এতিয়া অফিচটো লৈছে তালৈ গ'লোঁ আকৌ পৰাগ দাসক লগ পালোঁ আৰু পৰাগ দাসে মোক চিনিয়ে পাইছিলে পাই ক'লে ঠিক আছে তুমি সহায় কৰি দিয়া তেনেকৈ ক'ব নোৱাৰাকৈ বুধবাৰখনত আমি সোমাই পৰিলোঁ আৰু সোমাই পৰাৰ পাছত প্ৰথম যিটো সূচনা সংখ্যা ওলাইছিলে 1989 চনৰ 29 মাৰ্চ তাৰিখে সূচনা সংখ্যাটো ওলাইছে সেই সংখ্যাটোৰ সকলো কাম মই কৰিছোঁ যদিও মই ষ্টাফ নহয় যদিও মই তাৰ বোনাফাইড এমপ্লয়ি নহয় কিন্তু মই মোৰ এটা ভিতৰৰ পৰা তাগিদাত মই তাৰ আৰ্টিকল কালেকশ্যনৰ পৰা প্ৰুফ চোৱাৰ পৰা প্ৰতিটো কাম মই কৰিছোঁ তাতে একদম আৰম্ভণিৰ পৰাই পৰাগ কুমাৰ দাসে মন কৰি আছিলে মন কৰি থাকি যেতিয়া সূচনা সংখ্যা চিন্তা চৰ্চাবোৰ খুব বেলেগ ধৰণৰ আছিলে যেতিয়া মই সেইটো যেতিয়া শেষ কৰিলোঁ সেই সংখ্যাটো কাম শেষ হ'ল কটন কলেজৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত সেই সূচনা সংখ্যাটো বিনামূলীয়া আছিলে বিলোৱাৰ দায়িত্ব মোক দিলে গতিকে মই সেই কপিবিলাক লৈ এতিয়াও মোৰ মনত আছে আমি যিটো মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ সন্মুখতে মই গেটতে এনেকৈ গোটেই কাগজৰ জাপটো লৈ মই ষ্টুডেণ্টবিলাকৰ টিচাৰবিলাকক সেইখন দি আছোঁ তাত সেইখন দিলোঁ তাৰ দুদিনমানৰ পাছতে এদিন পৰাগ দাসৰ অফিচৰ পৰা মানে অফিচাৰৰ ঘৰত একেটাই আছিলে তে স্কুটাৰত মই এঠাইলৈ আহিব লগা হ'ল তেওঁ পাছফালে মোক বহাই লৈ আহিছে তেখেত তেতিয়া ডিব্ৰুগড়লৈ নে কলিকতা ক'ৰবাত এতিয়া একজেক্টলি পাহৰিলোঁ ক'ৰবালৈ যাব পাছদিনাখন গতিকে মোক কৈ আহিছে যেতিয়া স্কুটাৰ পাছত বহি আহিছে চানমাৰীৰ ওচৰত সেইখিনিতে মোক কৈছে মনত আছে ফ্লাইঅভাৰৰ ওচৰত যে তুমি ইমান ভালকৈ কাম কৰিছা সূচনা সংখ্যাটোত গতিকে তোমাৰ কাৰণে মই এটা অনাৰেৰিয়াম অফিচত দি থৈ আহিছোঁ তুমি কাইলৈ লৈ ল'বা আৰু মই ঘূৰি অহাৰ পাছত আমি ভালকৈ কথা পাতিম তেতিয়া মোৰ মনত বিৰাট ফূৰ্তি মই এতিয়া ভবা নাই যে মই তাৰ পৰা এটা কিবা পইচা পাম কিবা এটা অনাৰেৰিয়াম পাম আৰু মোক খুব ফূৰ্তি লাগিছে মই এনেকৈ কাম কৰিছোঁ এখন নতুন কাকত কেনেকৈ ওলায় কাকতখনৰ কাম শিকিছোঁ পৰাগ কুমাৰ দাসৰ নিচিনা মানুহৰ লগত কাম কৰিছোঁ কটন কলেজত মোৰ এটা আইডেণ্টিটি হৈছে যে মনোৰম গগৈ এখন নতুন কাকতৰ লগত জড়িত হৈছে সেইবিলাকে মোক ভাল লগাই আছিলে কিন্তু সেই সময়তে পৰাগ দাসে যেতিয়া মোক ক'লে পাছদিনাখন গৈ দেখিলোঁ মই মোৰ নামত এটা অনাৰেৰিয়াম আছে মই প্ৰথমবাৰৰ কাৰণে এখন ভাউচাৰত চহী কৰি মোৰ নামত এটা পাৰিশ্ৰমিক মই পাইছোঁ
আৰু মোৰ যিমান দূৰ মনত পৰে সেই পাৰিশ্ৰমিকটো 350 টকাৰ পাৰিশ্ৰমিক আছিলে বহুত টকা সেই সময়ত 350 টকা মোৰ চলিবৰ কাৰণে 250 টকা লাগে মানে মেচ ডিউজ 140 টকা আছিলে ঠিক আছে 250 টকা 350 টকাৰ এটা মোক অনাৰিয়াম দিছে মই সেই সংখ্যাটোত কাম কৰি দিয়াৰ কাৰণে তেতিয়া তেখেতে ঘূৰি অহাৰ পিছত মোক ক'লে যে ৰতন সাউদ তেতিয়া টাটামাৰ লগত জইন কৰিছিলে এতিয়া ৰতন সাউদ চৰকাৰৰ অফিচাৰ তেওঁ ৰতন সাউদ আৰু ৰাণু বৰুৱা ষ্টাফ আছিলে মই তাত সহায় কৰি দিছিলোঁ সহায়কাৰী আছিলোঁ ৰতন সাউদে পৰীক্ষা দিবৰ কাৰণে BA পৰীক্ষা দিবৰ কাৰণে কেইদিনমান ছুটিত যাব 2 মাহমান তে এজন ল'ৰা লগা হ'ল প্ৰথমতে মোক ৰতন সাউদে সুধিছে মনোৰম তুমি কাম কৰিব পাৰিবা নেকি ইয়াত পৰাগদাই বিচাৰিছে কাম কৰাটো মই যে ছুটিত যাম সেই সময়খিনিত মই তেতিয়া কথাটো গভীৰভাৱে ভবা নাই এদিন পৰাগদাই মোক তেখেতে ষ্টক এক্সচেঞ্জৰ অফিচলৈ মাতি পঠালে কৈছে তুমি ক্লাছ কৰি বাহিৰে মোক ষ্টক এক্সচেঞ্জৰ অফিচলৈ আহিবা মই যেতিয়া ষ্টক এক্সচেঞ্জলৈ গ'লোঁ তেওঁ মোক ভালকৈ বহালে চাহ একাপ খোৱালে মোক ক'লে যে তুমি ইমান ভালকৈ কাম কৰিছা আৰু তোমাৰ চিনচিয়াৰিটিটোৱে মোক মানে তোমাৰ প্ৰতি ভাবিবলৈ মোক বাধ্য কৰাইছে ৰতন সাউদ যিহেতু এতিয়া ছুটিত যাব তুমি ৰতন সাউদ ঘূৰি আহিলেও তুমি পাৰ্মানেণ্টলি আমাৰ তাত কাম কৰাটো মই বিচাৰোঁ এতিয়াৰ পৰা তুমি কাম কৰিব লাগে তে মই লগে ক'লোঁ যে ঠিক আছে মই কামটো কৰিম কিন্তু মইতো BA পঢ়িব লাগিব ন মোক মা দেউতাই পঢ়িবলৈ পঠাইছে মই BA পাছ কৰিব এটলিষ্ট মই MA লৈকে পঢ়িব লাগিব নহ'লে মা দেউতাই মনত বৰ কষ্ট পাব তেতিয়া লগে তেওঁ কৈছে যে তুমি পঢ়িব লাগিব তুমি MA পাছ কৰিব লাগিব সেইটো ৰেছপনচিবিলিটি মোৰো আছে গতিকে তুমি তোমাৰ আজৰি সময় কেতিয়া পাবা তুমি ক্লাছ কৰি পঢ়া শুনা কৰি আজৰি সময় কিমান পাবা তেতিয়া মই হিচাপ কৰি দেখিলোঁ মই ৰাতিপুৱা সাধাৰণতে মই পাঠ্যপুথি পঢ়োঁ ৰাতিপুৱা মই সোনকালে উঠি পঢ়াৰ অভ্যাস মোৰ 5 বজাতে উঠি মই পঢ়োঁ গতিকে মই বোলে 5 বজাৰ পৰা 8 বজালৈ মোৰ পঢ়িলে হৈ যাব আৰু 3:30 বজালৈকে আমাৰ ক্লাছ হয় এতিয়া 3:30 বজাৰ পৰা 8 বজালৈকে ৰাতি মই কাম কৰিব পাৰিম মই পৰাগদাক সেই কথাটোৱে ক'লোঁ যে মোক চাওক মই আবেলিহে আপোনাৰ তাত সময় দিব পাৰিম ৰাতিপুৱা সময়খিনি মোৰ পঢ়া শুনা নিজৰ তাৰপিছত মোৰ ক্লাছ তাৰপিছত আবেলি সময়খিনি মই আপোনাক কথা দিব পাৰিম মই তেতিয়া মোক ক'লে যে সেইখিনি সময় মোক লাগে এতিয়া কোৱা মোক দৰমহা কিমান লাগিব মই এতিয়া দৰমহা কথা নাজানো মই খালি এটাই কথা কৈছোঁ মোৰ মনত আছে যে মই গুৱাহাটীত ঘৰৰ পৰা মা দেউতাৰ পৰা পইচা ননাকৈ চলি থাকিব পাৰিলেই হ'ল গতিকে তেওঁ তেতিয়া মোক ক'লে যে তোমাক প্ৰথম মাহৰ কাৰণে আমি 700 টকা দৰমহা দিম আৰু দ্বিতীয় মাহৰ পৰা আমি 800 টকাকৈ তোমাক দিম ৰেগুলাৰ 800 টকাকৈ পাই থাকিবা সেইখিনি সময় দিলেই হ'ব সেইটো মোৰ কাৰণে বহুত টকা আছিলে কাৰণ মোক চলিবৰ কাৰণে হাৰ্ডলি 400 টকা লাগিছিলে মই মেছলৈ গুচি আহিলোঁ তাৰপিছত যিটো মেছত আছিলোঁ তাৰ ঘৰ ভাড়া 50 টকা আছিলে 100 টকা খোৱা বোৱাৰ কাৰণে দিব লাগে 35 পইচা তেতিয়া চিটি বাছৰ ভাড়া আছিলে এতিয়া মানুহে সাধু কথা বুলি ক'ব গতিকে তেনেকুৱাকৈ মই সেই 800 টকা 700 টকা 800 টকাৰে পৰাগ দাসৰ লগত যি কাম কৰিলোঁ আৰু সেইটো আচলতে মোৰ টাৰ্ণিং পইণ্ট পৰাগ দাসক লগ নোপোৱা হ'লে মই সাংবাদিক হ'লোহেঁতেন নে নহ'লোহেঁতেন মই নাজানো আচলতে তেখেতে মোক এটা ৰাস্তালৈ লৈ সেইটোৱে মনোৰম দা পৰাগ দাসক লগ পোৱাৰ লগে আপোনাৰ আজিলৈকে আপুনি যিখিনি কাম কৰিছে সেইখিনি কাম কৰোঁতে প্ৰতিটো মুহূৰ্ততে আপোনাৰ পৰাগ দাস ডাঙৰীয়ালৈ মনত পৰে তাৰ পাছত আপুনি প্ৰিণ্ট মিডিয়াত বহুত বছৰ কাম কৰাৰ পাছত আপুনি ইলেক্ট্ৰনিক মিডিয়ালৈ আহিলে দুটা মাধ্যম প্ৰিণ্ট মিডিয়াত কাম কৰিলে যিবিলাক যেনেকৈ ধৰণে চিন্তা চৰ্চা কৰা যায় ইলেক্ট্ৰনিক মাধ্যমত কাম কৰিলে চিন্তা চৰ্চা অলপ বেলেগ ধৰণৰ হৈ যায় আৰু প্ৰতিটো মুহূৰ্ততে ব্যৱসায়িক কথা বতৰাবিলাকে আহি যায় কেতিয়াবা এনেকুৱা হৈছিল নেকি ইলেক্ট্ৰনিক মাধ্যমলৈ অহাৰ পিছত আপোনাৰ বাক স্বাধীনতাত ক'ৰবাত যেন ৰুদ্ধ হৈছিল আপুনি কৰিবলগীয়া কামবিলাক যেন স্বইচ্ছাই আপুনি কৰিব পৰা নাছিল দুইটা পৃথক মিডিয়া মেৰিজ এণ্ড ডিমেৰিজ দুটা মিডিয়াতে আছে ইলেক্ট্ৰনিক মিডিয়ালৈ যেতিয়া আহিলোঁ মই আচলতে ইলেক্ট্ৰনিক মিডিয়ালৈ আহিছিলোঁ 20 বছৰ ইতিমধ্যে মোৰ প্ৰিণ্ট মিডিয়াত পাৰ হৈ গৈছে আপুনি বুধবাৰৰ পিছত মই অসমীয়া প্ৰতিদিন আমি আৰম্ভ কৰিছোঁ একেলগে পৰাগ দাস অজিত ভূঞা মঞ্জিত মহন্ত মই প্ৰশান্ত ৰাজগুৰু স্বপ্না বেজবৰুৱা সঞ্জীৱ ফুকন এইবিলাক চব আমি প্ৰায় একেলগে সোমাইছোঁ আৰু প্ৰথমতে আমি 4টাই জইন কৰিছিলোঁ 4টা নহয় 3টা অজিত ভূঞাটো আছিলেই পৰাগ দাস মঞ্জিত মহন্ত আৰু মই 1995 চনৰ 1 জানুৱাৰীত আমি জইন কৰিছোঁ তেতিয়া আমি কাকতখনৰ নামেই ঠিক হোৱা নাছিলে পিছতে নামটো ঠিক হৈছে গতিকে সেই আমি বেলেগ বেলেগ ধাৰা এইবিলাক আমি উইকলি পেপাৰ যেতিয়া বুধবাৰ উলিয়াইছিলোঁ বা তাৰপিছত আগান উলিয়াইছিলোঁ তেতিয়া আমি যিটো সম্পাদনাৰ দিশত আমি সম্পূৰ্ণ স্বতন্ত্ৰ আছিলোঁ
কাৰণ আমাৰ যদিও তেতিয়া বুধবাৰত এজন প্ৰকাশক আছিলে তেওঁ কেতিয়াও আমাক সম্পাদনাৰ দিশত হস্তক্ষেপ কৰা নাছিলে কেতিয়াও কৰা নেদেখিলোঁ গতিকে সেইকাৰণে আমি এইটো সম্পূৰ্ণ স্বাধীনতা পাইছিলোঁ কেনেকৈ কাকতখন কৰিম আমি সম্পূৰ্ণ মুক্ত পৰিৱেশত আমি যি মন যায় যেনেকৈ মন যায় তেনেকৈ বাতৰি কাকতখন উলিয়াব পাৰিছিলোঁ গতিকে সেইটো সম্পূৰ্ণ বেলেগ ধাৰাৰ আছিলে পিছত যেতিয়া 1 বছৰ আগান কৰিলে পৰাগদা নিজে প্ৰকাশক হ'ল সেই সময়তো আমি সম্পূৰ্ণ স্বাধীনতাৰে কাম কৰিছোঁ অসমীয়া প্ৰতিদিনত আহোঁতে অকণমান ধাৰাটো বদলি হ'ল দৈনিক কাকত এটা প্ৰতিষ্ঠিত গোষ্ঠী এজন পাৰ্টিকুলাৰ তাৰ স্বত্বাধিকাৰী আছে গতিকে আমি তাত এটা ক'ৰবাত নহয় ক'ৰবাত আমি যিটো বুধবাৰ বা আগানৰ দিনৰ যিটো স্বাধীনতা সেই স্বাধীনতাটো আমাৰ তাত অলপ কমি গৈছিলে তথাপিও তাতে আমি যথেষ্ট স্বাধীনভাৱে কাম কৰিছিলোঁ কিন্তু যেতিয়া ইলেক্ট্ৰনিক মিডিয়ালৈ মই আহিলোঁ ইলেক্ট্ৰনিক মিডিয়াত দেখিলোঁ যে তাত মুখ্য সম্পাদকেই হওক কাৰ্যবাহী সম্পাদকেই হওক বা অন্য যিকোনো পদতে যি নাথাকক কিয় অকলশৰীয়াকৈ কিবা কৰোঁ বুলি ক'লে একো কৰিব নোৱাৰে তাত বহু কথা জড়িত হৈ থাকে প্ৰকাশ যিজন প্ৰপাৰেটৰ বা যিজন মালিক পক্ষ তেওঁলোকৰ বহু টকা ইনভেষ্ট হয় গতিকে TRPৰ কথাটো আহে মূল কথাটো হ'ল TRP গতিকে TRPয়ে যি ধৰণে বস্তুটোত সম্পাদনা নীতিটোক টানে সেইমতেহে তাৰ সম্পাদনা নীতিটো নিৰ্ণয় হয় গতিকে তাত কোনোবা এজন স্বাধীনচিতীয়াভাৱে সম্পাদক এজনে কৰোঁ বুলি ক'লেও কাম কৰিব নোৱাৰে গতিকে সেইকাৰণে সেইখিনি সীমাবদ্ধতা মই জানিছিলোঁ তথাপিও মই ইলেক্ট্ৰনিক মিডিয়ালৈ গৈছিলোঁ ইলেক্ট্ৰনিক মিডিয়াৰ গোটেই তলানলাটো জানিবৰ কাৰণে মোৰ কাৰণে সেই অভিজ্ঞতাটো প্ৰয়োজনীয় আছিলে মই সেইকাৰণে 5 বছৰ সম্পূৰ্ণ ইলেক্ট্ৰনিক মিডিয়াত থাকি মই ইলেক্ট্ৰনিক মিডিয়াৰ পৰা গুচি আহিছিলোঁ গতিকে সেইটো মই ভাবোঁ দুটা বেলেগ ধাৰাৰ মই সেইটো তুলনা কৰিবলৈ নাযাওঁ দুটা বেলেগ বেলেগ ধৰণেৰে সেইটো কৰা হয় আৰু যিহেতু প্ৰিণ্ট মিডিয়াত আপোনাক এখন পৃষ্ঠা দি দিয়া যায় সেই পৃষ্ঠাখনত আপুনি বা মুখ্য প্ৰথম পৃষ্ঠাত যিখিনি বাতৰি পৰিৱেশন কৰা হয় আপুনি সম্পূৰ্ণ নিজৰ চিন্তাৰে নিজৰ পৰিকল্পনাৰ কথাখিনি সজাব পাৰে কিন্তু এটা নিউজ ইলেক্ট্ৰনিক মিডিয়া এটা নিউজ সজাবলৈ সম্ভৱ নহয় অনুমদা আপুনি 25 বছৰ সময় জীৱনৰ 25টা বছৰ আপুনি এগৰাকী সাংবাদিক হিচাপে আপুনি সেৱা আৰু মোৰ জীৱনৰ সোণালী সময়খিনি হয় তাৰ পাছত আপুনি নিজে কিবা এটা কৰাৰ পৰিকল্পনাৰে জীৱনটো আগবঢ়াই লৈ গ'ল আপুনি স্কুল অফ জাৰ্নেলিজিম আৰম্ভ কৰিলে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি আহিব লাগে থিয়ৰিগত নলেজটো খুব দৰকাৰ কিন্তু আপুনি যেতিয়া সাংবাদিকতাৰ স্কুলখন খুলিলে আপুনিতো নিজে পঢ়া নাছিল সাংবাদিকতাৰ পদ্ধতিগত শিক্ষা নাছিল কিন্তু এই পদ্ধতিগত শিক্ষা দিয়াৰ পাছত ল'ৰা ছোৱালীবিলাকে কিমান দূৰ অগ্ৰসৰ হ'ব পাৰিছে বুলি ভাবে আপুনি কিমান প্ৰয়োজন না ইয়াতে কেইবাটাও কথা জড়িত হৈ আছে আমাৰ দিনত সুবিধা নাছিলে সুবিধা থকা হ'লে কিজানি মই অসমীয়াত মেজৰ নলয় মাছ কমিউনিকেশ্যনত মেজৰ ল'লোহেঁতেন আমাৰ দিনত সুবিধা নাছিল প্ৰথম কথা এতিয়া সুবিধা হৈছে আৰু মই প্ৰশিক্ষণৰ প্ৰয়োজন এইকাৰণে আছে বুলি ভাবোঁ যে আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ আমাৰ সময়লৈকে 80 দশক বা 90 দশকৰ আৰম্ভণিলৈকে অসমত পেছাদাৰী সাংবাদিকতাই মানে এটা প্ৰস্ফুটিত ৰূপ পোৱা নাছিল অসমীয়া প্ৰতিদিন আৰম্ভ হোৱাৰ লগে লগে যদিও আসাম ট্ৰিবিউন গ্ৰুপটো অলপ বেলেগ ধৰণৰ আছিলে কিন্তু মই ভাবোঁ যে অসমীয়া প্ৰতিদিন আৰম্ভ হোৱাৰ পিছতহে এটা পেছাদাৰিত্ব লাভ কৰিছে অসমীয়া মানে অসমৰ সংবাদ মাধ্যমে তাৰ আগতে কিন্তু আজিৰ বাতৰি নতুন আছিলে কিন্তু সেই পেছাদাৰিত্ব হোৱা নাছিলে এটা মানে উকমুকনি আছিলে পেছাদাৰিত্ব এটা উকমুকনি আছিলে নতুন দৈনিক আছিলে আজিৰ অসম আছিলে আজিৰ বাতৰি পিছত আহিছে তাৰ পিছত কিন্তু এটা পেছাদাৰিত্বৰ উকমুকনি এটা হৈছিলে তাত কিন্তু পেছাদাৰিত্ব সম্পূৰ্ণৰূপে অহা নাছিলে গতিকে তাৰ আগতে আমি যিবিলাক আমাৰ দিনত আমি সৰু থাকোঁতে যিবিলাক আমি সাংবাদিক দেখিছিলোঁ সেই সাংবাদিকসকল আছিলে তেওঁলোক আচলতে সাংবাদিকতাটোক তেওঁলোকে এটা সমাজ সেৱাৰ মাধ্যম হিচাপে লৈছিলে সাংবাদিকতা তেওঁলোকৰ কাৰণে পেছা নাছিলে গতিকে সেইকাৰণে সেই সময়ত সাংবাদিকসকলে কিবা প্ৰশিক্ষণ ল'ব লাগে বুলিও কোনো ভবা নাছিলে যিসকলে ভাল লিখিব পাৰে সমাজৰ কথা চিন্তা কৰে সেইসকলে সমাজলৈ কিবা এটা অৱদান আগবঢ়াবৰ কাৰণে সাংবাদিকতালৈ আহে আমি যিমানখিনি দেখি আহিছিলোঁ তেতিয়া কিন্তু যেতিয়া পেছাদাৰী সাংবাদিকতা আৰম্ভ হ'ল আৰু সাংবাদিকতা যে ইনফৰমেশ্যন টেকন'লজি যেতিয়া আহিল নতুন নতুন টেকন'লজিৰ কথা আহিল বিজ্ঞান প্ৰযুক্তিৰ কথা আহিল তেতিয়া প্ৰশিক্ষণ নোলোৱাকৈ সাংবাদিকতাটো অসম্ভৱ হৈ পৰিল সেই কথাটো মই মৰ্মে লাহেকৈ উপলব্ধি কৰিলোঁ এইটো 1 নম্বৰ
2 নম্বৰতে উপলব্ধি কৰিলোঁ যে মই নিজকে ভাবোঁ যে আমি যদি অলপ আমাক কোনোবাই গাইডেন্স দি অলপ যদি শিকালেহেঁতেন সাংবাদিকতাটো বিভিন্ন ধৰণৰ তাৰ নৈতিকতাৰ দিশ তাৰ দক্ষতা কেনেকৈ বঢ়াব লাগে জ্ঞান কেনেকৈ আহৰণ কৰিব লাগে এইবিলাক দিশত যদি আমাক যদি অলপ শিকালেহেঁতেন আমি আৰু ভালকৈ সাংবাদিকতা কৰিব পাৰিলোহেঁতেন মোৰ এটা অনুভৱ হ'ল মই বিশেষকৈ অসমীয়া প্ৰতিদিনত প্ৰথমবাৰ যেতিয়া সোমালোঁ তেতিয়া পৰাগ কুমাৰ দাসক যেতিয়া হত্যা কৰা হ'ল তাৰ পৰৱৰ্তী সময়ত যেতিয়া মোৰ মনলৈ আহিল যে আমি এই যিটো ধাৰা সাংবাদিকতাটো যে আমি বুধবাৰৰ জৰিয়তে এটা সামাজিকভাৱে দায়বদ্ধ সাংবাদিকতা আৰম্ভ কৰিছিলোঁ সেই সাংবাদিকতা আছিলে অন দ্য স্পট জাৰ্নেলিজিম ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আৰু বিশ্লেষণাত্মক সাংবাদিকতা আছিলে সেই ধাৰাটোৰ লগত আমি সেই সমসাময়িক অন্য বাতৰি কাকতৰ ধাৰাটো মিলাব পৰা নাছিলোঁ আমি মই নিজে ব্যক্তিগতভাৱে সেইকাৰণে মোৰ এটা অনুভৱ হ'ল যেতিয়া মই প্ৰথমবাৰ পৰাগ দাস ঢুকোৱাৰ ঠিক আগে আগে মই অসমীয়া প্ৰতিদিনৰ পৰা ওলাই আহিছিলোঁ তাৰপিছত মই কেইদিনমান প্ৰান্তিকত কাম কৰিলোঁ প্ৰান্তিকত কাম কৰাৰ ঠিক পিছতে মোক মহেন্দ্ৰ বৰঠাকুৰদেৱে এখন নতুন বাতৰি কাকতৰ সম্পাদকৰ কাৰণে মোক তেখেতে উলিয়াই আনিলে আৰু তাৰপিছত আমি প্ৰত্যয়খন উলিয়ালোঁ সেই প্ৰত্যয় উলিয়াই থাকোঁতে মোৰ মনলৈ দীঘল বিশ্বাস গ'ল কিন্তু প্ৰত্যয়ৰ কাৰণে মই নতুন নতুন ল'ৰা ছোৱালী সন্ধান কৰিছিলোঁ যে মোৰ লগত কাম কৰিবৰ কাৰণে তেতিয়া মই দেখিলোঁ যে তেতিয়া সাংবাদিক হ'বলৈ কিন্তু বেছি ল'ৰা ছোৱালী ওলাই অহা নাছিল কিন্তু যিখিনি মই বিচাৰিছিলোঁ যিখিনি আহিছিলে সেইখিনি দেখিলোঁ যে এই ল'ৰা ছোৱালীখিনি যদি অলপ যদি সাংবাদিকতা শিক্ষালৈ আহিলেহেঁতেন তেতিয়া আমাৰ কষ্টটো কমিলহেঁতেন তেতিয়াই সেই কথাটো মনলৈ অহাৰ পিছতে মই প্ৰত্যয়তে প্ৰথমবাৰৰ কাৰণে সাংবাদিকতাৰ ৱৰ্কশ্বপ আৰম্ভ কৰিছিলোঁ এতিয়া মোৰ কৈ ভাল লাগে সেই ৱৰ্কশ্বপৰ পৰা ওলোৱা দুটা ল'ৰা এতিয়া প্ৰতিষ্ঠিত সাংবাদিক তেওঁ থাকি গ'ল চব নাথাকিলে তাত আমাৰ কমেও প্ৰায় 25-30 জন ল'ৰা ছোৱালীক মই প্ৰশিক্ষণ দিছিলোঁ এমহীয়া প্ৰশিক্ষণ আছিলে তাৰ ভিতৰত দুজন ল'ৰা এষ্টাব্লিছ হৈ গ'ল এজন হ'ল পৰম প্ৰকাশ গগৈ আৰু এজন হ'ল নয়ন জ্যোতি ভূঞা তেওঁলোকে মাত্ৰ এমহীয়া আমাৰ যিটো সাংবাদিকতাৰ মই যিটো প্ৰগ্ৰাম কৰিছিলোঁ নয়ন জ্যোতি এটা ইলেক্ট্ৰনিক মাধ্যমত আৰু পৰম নয়ন এই ইলেক্ট্ৰনিক মাধ্যমত নয়ন জ্যোতি ভূঞা নহয় নয়ন জ্যোতি ভূঞা প্ৰতিদিনত আছিলে এতিয়া তেওঁ ডিজিটেল মিডিয়ালৈ আহিলে তেওঁ ETV ভাৰতৰ গুৱাহাটীৰ এতিয়া তেওঁ ব্যুৰো চিফ হিচাপে জইন কৰিছে তেওঁ আগতে প্ৰতিদিনতে আছিলে ছিনিয়ৰ জাৰ্নেলিষ্ট হিচাপে গতিকে নয়ন আৰু পৰমক যেতিয়া মই হেণ্ডেল কৰিলোঁ তেতিয়া মই দেখিলোঁ শিকাই লৈ সিহঁতক যিটো মই সিহঁতৰ ৰিজাল্ট পালোঁ তেতিয়া মই দেখিলোঁ এইটো বেটাৰ বেলেগবিলাকতকৈ যিবিলাকে একদম নতুনকৈ আহি যোগদান কৰি লিখিছে তাহাঁততকৈ অলপ শিকাই লোৱাৰ পাছত সিহঁতে বেছি ভালকৈ সাংবাদিকতা আয়ত্ব কৰিব পাৰিছে আৰু তেতিয়াই মোৰ মনলৈ আহিলে এখন মই সাংবাদিকতাৰ ভৱিষ্যতে হ'লেও এখন সাংবাদিকতাৰ এখন বিদ্যালয় বা সাংবাদিকতাৰ এটা ইনষ্টিটিউট মই খুলিব লাগিব মনত সোমাই আছিলে এই কথাটো হঠাৎ মোক আকৌ অসমীয়া প্ৰতিদিনলৈ মাতিলে সম্ভাৰৰ সম্পাদক হিচাপে তালৈ অহাৰ পিছত মই জয়ন্ত বৰুৱা ডাঙৰীয়াই মোক এদিন ক'লে যে আমি নতুন কি কৰিব পাৰি আৰু প্ৰতিদিনখনত তেতিয়া মই ক'লোঁ যে আমি গুৱাহাটীৰ এটা পৃষ্ঠা উলিয়াব লাগে তেতিয়া গুৱাহাটীৰ বাতৰিবিলাকে তেতিয়া গুৰুত্ব পোৱা নাছিলে তাৰ আগলৈকে গুৱাহাটীত ইমান ঘটনা ঘটে আজি যদি যোৰহাট বা শিৱসাগৰৰ সৰু ঘটনা এটাও বাতৰিত ঠাই পায় কাৰণ ঠাইখিনিক ইম্পৰ্টেঞ্চটো দিব লাগে কিন্তু গুৱাহাটীৰ ডাঙৰ ঘটনা এটাৰ ঠাই নাপায় কাৰণ প্ৰথম পৃষ্ঠাটোত বিভিন্ন ৰাজনৈতিক ঘটনাবোৰহে ঠাই পায় গতিকে মই তেখেতক পৰামৰ্শ দিলোঁ যে আমি এটা গুৱাহাটীৰ পৃষ্ঠা কৰোঁ পৰীক্ষামূলকভাৱে কিন্তু তাৰ ল'ৰা ছোৱালীকেইটা কিন্তু মই ট্ৰেইনিং দি উলিয়াই ল'ম যিকেইটা ল'ৰা ছোৱালী এক্সিষ্টিং যিবিলাক প্ৰতিদিনৰ ল'ৰা ছোৱালী সেইকেইটা নহয় আমি নতুনকৈ উলিয়াই ল'ম তেতিয়া জয়ন্ত বৰুৱাদেৱে মোক সেই কথাটো সন্মতি দিলে আৰু আমি এমহীয়া এটা ৱৰ্কশ্বপ প্ৰতিদিন হাউচতে কৰিলোঁ আৰু সেই হাউচটোত আমি প্ৰায় 8জন নে 10জন ল'ৰা ছোৱালীয়ে আমাৰ এটা ৱৰ্কশ্বপ কৰিব আহিছিলে তাৰ ভিতৰত আমি নিৰ্বাচিত 4জন নে 5জনক ল'লোঁ লৈ আমি প্ৰতিদিনৰ গুৱাহাটী নে প্ৰতিদিনৰ মহানগৰ মই একদম মানে শব্দকেইটা পাহৰিলোঁ গুৱাহাটী দিছিলোঁ নে মহানগৰ দিছিলোঁ সেই নামটো দি আমি এটা বেলেগ ধৰণৰ পৰীক্ষামূলক গুৱাহাটী পৃষ্ঠা আৰম্ভ কৰিলোঁ দুটা পৃষ্ঠা সপ্তাহত 4টা পৃষ্ঠা দুটা পৃষ্ঠা বুধবাৰে ওলায় দুটা পৃষ্ঠা শনিবাৰে ওলায় আৰু সেইখিনিৰ কাৰণে আমি গোটেই গুৱাহাটীত নতুন ল'ৰা ছোৱালীৰ ট্ৰেইনিং দি মই সিহঁতক গোটেই গুৱাহাটীৰ বিভিন্ন অঞ্চলত কিছুমান ৰাইজমেল পতালোঁ মই নিজে যাওঁ দেওবাৰে ফটোগ্ৰাফাৰ এজন যায় তেওঁ অঞ্চলটোৰ সমস্যাবিলাক কথা শুনি ফটোবিলাক তুলি আনে আৰু প্ৰতিদিনৰ সেই পৃষ্ঠাটোত আমি ডাঙৰকৈ ফটো হ'ব দিওঁ সেই কথাটোৱে খুব গুৱাহাটীত আমাৰ প্ৰতিদিনখনৰ চাৰ্কুলেশ্যন বঢ়োৱাটো সহায় কৰিছিলে আৰু এটা নতুন এটা হয় আৰু কেতিয়াবা এনেকুৱা হয় সেই সময়ত ইলেক্ট্ৰনিক মিডিয়া ইমান শক্তিশালী নাছিল যে মানুহক খুববিলাক প্ৰকাশ কৰিবলৈ এটা মাধ্যম পাইছিলে মনোৰমদা আপুনি ইমান ধুনীয়াকৈ সাংবাদিকতা হিচাপে আপুনি এখন প্লেটফৰ্ম সৃষ্টি কৰিলে নিজৰ মনৰ কথাবিলাক ক'ব পাৰিলে আপুনি নিজৰ চিন্তাধাৰাখিনি প্ৰকাশ কৰিব পাৰিলে এইখিনি এৰি হঠাতে আপুনি ৰাজনীতিলৈ গ'ল আপত আপুনি জইন কৰিলে আম আদমি পাৰ্টিত
আম আদমি পাৰ্টিলৈ যোৱাৰ আপোনাৰ কাৰণটো কি বৰ্তমান যিজন আমাৰ দিল্লীৰ মুখ্যমন্ত্ৰী তেখেতৰ আদৰ্শক আপুনি অনুসৰণ কৰিলে নে সেই সময়ত আমাৰ যিজন আমাৰ বৰষীয়ান নেতা আপুনি তেখেতক অনুসৰণ কৰিলে নে কিয় গ'ল আম আদমি পাৰ্টিলৈ যোৱাটো মোৰ হঠাৎ হোৱা এটা সিদ্ধান্ত আছিলে মই আপুনি ৰাজনীতিৰ প্ৰতি আকৃষ্ট হ'ল নেকি যে আপুনি লোকসভা নিৰ্বাচনতো খেলিলে মই কওঁ সেইটো এটা হঠাৎ হোৱা সিদ্ধান্ত আছিলে আৰু ঘটনাচক্ৰত পৰি মই লোকসভা নিৰ্বাচনত থিয় হ'লোঁ 2014 নে 2014 তাৰ গোটেই কাৰণটো হ'ল মই নিজে ৰাজনৈতিকভাৱে সচেতন আৰু মই ৰাজনৈতিক সাংবাদিকতাৰে মই সাংবাদিকতা আৰম্ভ কৰিছোঁ বুধবাৰৰ পাতত আৰু মই এটা কথা মই বিশ্বাস কৰোঁ যে ভাৰতবৰ্ষৰ বা আমি অসমৰ বৰ্তমানৰ যিটো ৰাজনৈতিক পৰিৱেশ এই পৰিৱেশটো যিসকল সংবেদনশীল গণতান্ত্ৰিক প্ৰমূল্যৰ অধিকাৰী মানুহ তেওঁলোকৰ কাৰণে বৰ সুখদায়ক নহয় আমি যি ধৰণৰ এটা ৰাজনৈতিক সংস্কৃতি বিচাৰোঁ সেই সংস্কৃতিটো এতিয়া যিবিলাক প্ৰতিষ্ঠিত ৰাজনৈতিক দল এটা দলেও আমাক মানে বিশ্বাস জন্মাব পৰা নাই তেনেকুৱা এটা সংস্কৃতি আৰু আমি দেখিলোঁ যে আমাৰ সমস্যাবিলাক যিবিলাক মৌলিক সমস্যা দিনে দিনে বহুত বেছি হৈ গৈ আছে যিবিলাকৰ এটা যদি ৰাজনৈতিকভাৱে তাক যদি সমাধানৰ চেষ্টা কৰা নাযায় তেনেহ'লে হাজাৰ আন্দোলন হাজাৰ আমি বাতৰিকাকতত লিখা মেলা কৰি থাকোঁ তাৰ পৰা কোনো ধৰণৰ সমাধান নোলায় গতিকে যেতিয়া কংগ্ৰেছ চৰকাৰৰ অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি এটা আন্দোলন হ'ল অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ নেতৃত্বত সেইটো আছিলে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন তেতিয়া মই ইলেক্ট্ৰনিক মিডিয়াত আছিলোঁ DY 365ত আৰু মই প্ৰতিটো এই আন্দোলনৰ প্ৰতিটো দিশ মই অতি সূক্ষ্মভাৱে লক্ষ্য কৰিছিলোঁ পৰ্যবেক্ষণ কৰিছিলোঁ আৰু মোৰ এটা বিশ্বাস জন্মিছিলে সেই আন্দোলনটোত দেশে বিদেশে NRIকে ধৰি বিভিন্ন ধৰণে জড়িত হৈ পৰিছিলে এটাই কথা ভাবি যে আমাৰ ৰাজনৈতিক যিটো সংস্কৃতি সেইটো সলনি কৰিব লাগে মই যিহেতু ইলেক্ট্ৰনিক মিডিয়াত আছিলোঁ ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যনৰ অসমতো হোৱা প্ৰতিটো ঘটনা আমি কাভাৰেজ কৰিব চেষ্টা কৰিছিলোঁ সেই সময়ত লাহে লাহে যেতিয়া অৰবিন্দ কেজৰিৱালে এটা পলিটিকেল পাৰ্টি গঠন কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে পাৰ্টি গঠন কৰিম বুলি ক'লে তেতিয়া মোৰ ইয়াত থকা যিখিনি আম আদমি পাৰ্টিৰ তেতিয়া আম আদমি পাৰ্টি নহয় ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যনৰ যিখিনি মানুহ আছিলে মোৰ চিনাকি আছিলে তেওঁলোকে মোক লগ ধৰিলে ব'লা আমি দিল্লীলৈ যাওঁ নতুন পাৰ্টি হ'ব আমি আৰম্ভণিৰ পৰা তাত যোগ দিম মই ক'লোঁ মই পলিটিক্সত মানে এক্টিভ পলিটিক্সত মই নাযাওঁ কিন্তু এই পলিটিকেল আইডিঅ'লজিটোক মই ছাপোৰ্ট কৰিম যিহেতু এই আইডিঅ'লজিটো বিজেপি কংগ্ৰেছ বা প্ৰতিষ্ঠিত সকলো দল তেওঁলোকৰ যিবিলাক কাম কাজ সেইবিলাকৰ বিপৰীতে এটা মূল্যবোধ সম্পন্ন ৰাজনৈতিক শক্তি গঢ়িবৰ কাৰণে এই প্ৰচেষ্টা চলিছে সেইটো মই বিশ্বাস কৰিছিলোঁ আৰু তাত বিশেষকৈ যোগেন্দ্ৰ যাদৱ প্ৰশান্ত ভূষণ শান্তি ভূষণ প্ৰফেছৰ আনন্দ কুমাৰ এইবিলাক মানুহ যেতিয়া জড়িত হৈ আছিলে গতিকে সেইটোৰ প্ৰতি মই সদায় ফ'ল' কৰোঁ আৰু তেওঁলোকৰ কথা বতৰাখিনি সঁচাকৈ মোক আশ্বস্ত কৰিছিলে তথাপিও মই ৰাজনৈতিক ক্ষেত্ৰখনলৈ সক্ৰিয়ভাৱে আহিম বুলি ভবা নাছিলোঁ কিন্তু মই এটা কথা ভাবিছিলোঁ যে মই 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সাংবাদিকতা মই এৰিম সেই কথাটো এইকাৰণে ভাবিছিলোঁ মই যে মই 25 বছৰ সাংবাদিকতা কৰাৰ পিছত মই এটা মনত খুব এটা এনেকুৱা এটা মোৰ ভিতৰৰ পৰা এটা যেন অন্তৰাত্মাই মোৰ কৈ উঠিল যে এতিয়া হাতে কামে কৰাৰো সময় হৈছে অকল লিখা মেলা কৰা বা সাংবাদিকতাৰ ক্ষেত্ৰখনত যিমানখিনি কৰিলোঁ এতিয়া কিন্তু হাতে কামে কোনোবাই এটা নিদৰ্শন দেখুওৱাৰ সময় হৈছে গতিকে যেতিয়া সেই কথাটো মনতে আছিলেই মই এৰিম বুলি পৰিকল্পনা কৰিয়ে মই অসম সাংবাদিকতা বিদ্যালয় স্থাপন কৰিছিলোঁ তাৰ আগতে মই আৰু এখন সাংবাদিকতাৰ বিদ্যালয় স্থাপন কৰিছিলোঁ আছাম ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ৰিচাৰ্চ সেইখন 2007ত ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইখনত আমাৰ জাহ্নু বৰুৱাৰ লগত যিজন প্ৰযোজক আছিলে চলচ্চিত্ৰ শৈলধৰ বৰুৱাদেৱে সেইখনত ফাইনেন্স কৰিছিলে পইচাখিনি তেওঁ দিছিলে আৰু এতিয়া ভাল লাগে মই পটককৈ এতিয়া আপোনালোকৰ সাংবাদিকতা স্কুলৰ পৰা তেখেতৰ শুৱনিত যে এটা বিশেষ বঁটা দিছে সেইটো এটা এক অনন্য প্ৰচেষ্টা অনুৰোধ আগৰ কথালৈ যাওঁ গতিকে এতিয়া এই গোটেই কথাখিনিত মই হঠাৎ আম আদমি পাৰ্টি যিবিলাক স্থানীয় যেতিয়া আম আদমি পাৰ্টি হৈ গ'ল স্থানীয় কৰ্মকৰ্তাসকল যিসকল আছিলে ইয়াতে তেখেতসকলে মোৰ ওচৰলৈ গৈ পেলাই
মোক অনুৰোধ জনাবলৈ আৰম্ভ কৰিলে বিভিন্ন মোৰ চিনাকি মানুহ আছিলে যে আপুনি আহক সাংবাদিকতা আপুনিতো এৰিম বুলি কৈয়ে আছিলে তো আপুনি ইয়াত আপুনি আমাৰ পাৰ্টিটোত এক্টিভভাৱে যোগ দিয়ক তাৰপিছত হঠাৎ প্ৰপ'জেল আহিলে যে এনেকৈ যে আম আদমি পাৰ্টি ইয়াত যিখিনি মানুহ আছিলে তেওঁলোকতো থাকিবই লগত অকণমান মানুহে জনা ফেচ ভেলু থকা এজন মানুহ দৰকাৰ হৈছে পাৰ্টিটোক ইয়াত মানুহৰ মাজত চিনাকি কৰি দিবৰ কাৰণে আৰু সকলোৱে ক'লে যে আপুনিয়ে সেই মানুহজন বুলি আমি বিশ্বাস কৰোঁ গতিকে তেওঁলোকে মোক যথেষ্ট এই ক্ষেত্ৰত আমি আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত এটা সময়ত মোৰ মনলৈ আহিল যে হয় যদি আমি সাংবাদিক হৈ ছাপোৰ্ট কৰি আছোঁ আৰু যেতিয়া আমাক হাতে কামে কৰিবলৈ কোনোবাই মাতিছে আমি যোৱা নাই সেইটো এটা ভণ্ডামি মই বুলি ভাবোঁ গতিকে মই এটা কথা মই বিশ্বাস কৰোঁ যে গোটেই ভাৰতবৰ্ষখনতে যদি ৰাজনৈতিক সংস্কৃতিটো আমি সলাব লাগে তেতিয়াহ'লে কিছুমান এনে মানুহ ৰাজনীতিলৈ আহিব লাগিব যিবিলাক মানুহে মূল্যবোধত বিশ্বাস কৰে মই নিজে মূল্যবোধত বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই জানো মই য'ত পাৰ্টিটো নতুন অসমত তাৰ কোনো সংগঠন নাই তাত আচলতে মই 1000 ভোট পাম নে নেপাম এইটোও সন্দেহ তথাপি মই যিহেতু মোক কোৱা হ'ল যে আপুনি ইলেকশ্যন কণ্টেষ্ট কৰিব লাগিব দুটা সমষ্টি আপুনি বাছি লওক এটা গুৱাহাটী নহয় যোৰহাট তাৰ ভিতৰত কোনোবা এটা সমষ্টি আপুনি কণ্টেষ্ট কৰক তেতিয়া মই যোৰহাটটো বাছি ল'লোঁ কেলৈ যোৰহাটটো মোৰ ঘৰৰ ওচৰৰ সমষ্টি আৰু তাত মই সাংবাদিকতাৰ ক্ষেত্ৰতো বহুত কাম কৰিছোঁ গতিকে সেইকাৰণে মই গুৱাহাটীলৈ আহিব নোখোজিলোঁ বহু কাৰণত তেতিয়া মই তেওঁলোকক ক'লোঁ তাৰপাছতে অৰবিন্দ কেজৰিৱাল তেতিয়া তেখেতে গোটেইখিনি দায়িত্ব লৈছিলে যোগেন্দ্ৰ যাদৱে দায়িত্ব লৈছিলে ইয়াতে দায়িত্ব ল'লে ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ছাৰৰ লগত মোৰ পুৰণা চিনাকি আছিলে ছাৰৰ লগত এটা কথা বোলে ছাৰে কৈছে তুমি আহা ইলেকশ্যন খেলা যদি তুমি আহিম বুলি ভাবিছা চিৰিয়াছলি আহা আৰু ইলেকশ্যন খেলা তেতিয়া মই ছাৰৰ লগত বহুত আলোচনা কৰিলোঁ মই দেখিলোঁ যে নাই মই যিহেতু মই ভাবিছোঁ যে মই সাংবাদিকতাটো মোৰ সমাজ পৰিৱৰ্তনৰ এটা অস্ত্ৰ আছিলে তেনেকৈ ৰাজনীতিটো যদি মোৰ সমাজ পৰিৱৰ্তনৰ অস্ত্ৰ হ'ব পাৰে গতিকে মই গ'লোঁ আৰু মই এইটো প্ৰমাণ কৰিব বিচাৰিলোঁ যে বহুতে কৈ থাকে যে মানে ৰাজনীতিলৈ মূল্যবোধ থকা মানুহ নাযায় সেইকাৰণে কিছুমান মানুহে এনেকুৱা মানুহে ৰাজনীতিটো নিয়ন্ত্ৰণ কৰে যিবিলাক মানুহে মূল্যবোধহীনতাতে কাম কৰি চলি থাকে এতিয়া মই প্ৰথমবাৰ প্ৰমাণ কৰিব চেষ্টা কৰিলোঁ অসমত যে মই মূল্যবোধটোত বিশ্বাস কৰোঁ আৰু মই মূল্যবোধসহ মই ৰাজনীতিলৈ যাম নোৱাৰিলে মই গুচি আহিম কিন্তু মই যাম আৰু এবাৰ মই সুযোগ দিম যিসকলে ভাবে যে আমি এজন বিচৰা কেণ্ডিডেট পোৱা নাই ভোট দিবৰ কাৰণে সেইকাৰণে আমি বেলেগ কেণ্ডিডেটক দিছোঁ তেওঁলোকক এটা মই চান্স দিম যে মই এইটো কথা ৰাজনীতিলৈ যাওঁতে বাৰে মই কেম্পেইনিং মিটিংবিলাকতো কৈছিলোঁ প্ৰেছ মিটতো কৈছিলোঁ যে 25 বছৰ সাংবাদিকতা মই অতি সততাৰে কৰিছোঁ দায়বদ্ধতাৰে কৰিছোঁ মই যদি ৰাজনীতিত থাকোঁ তেন্তে ৰাজনীতি মই সম্পূৰ্ণ সততা আৰু দায়বদ্ধতাৰে কৰিম আৰু সেই সততা আৰু দায়বদ্ধতা যদি ভোটাৰসকলে যদি বিচাৰে তেতিয়াহ'লে মই থাকিম আৰু নিবিচাৰিলে মই নাথাকিম অতি সম্প্ৰতি দিল্লীত কেজৰিৱালৰ যি তেখেতে মুখ্যমন্ত্ৰী হৈ যি ৰাজ্য চৰকাৰ চলাইছে তেওঁলোক সেই চৰকাৰখন বিভিন্ন বিতৰ্কত সাঙুৰ খাই পৰিছে আৰু অতি সম্প্ৰতি আজি চীন ভাৰত আক্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সৰ্বদলীয় বৈঠক পাতিছে এই বৈঠকত কিন্তু আম আদমিক তেওঁলোকে নিমন্ত্ৰণ নজনালে এতিয়াও আপুনি কেজৰিৱালৰ নেতৃত্বাধীন এই আম আদমি যিখিনি নীতি নিৰ্দেশনা যিখিনি তেওঁলোকৰ কাম কাজ আৰু আজি কিছুদিনৰ আগতে দিল্লীত যিটো সন্ত্ৰাস হ'ল কাকেবৰ বিৰুদ্ধে এই সন্ত্ৰাসত আম আদমি পাৰ্টি কেইবাজনো দলীয় সতীৰ্থ জড়িত বুলি ওলাইছে এতিয়াও আপুনি আম আদমি চিন্তা চৰ্চা সমৰ্থন কৰে নেকি মই আম আদমিটো মই যেতিয়া দ্বিতীয়বাৰৰ কাৰণে দিল্লীলৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টি আহিলে তেতিয়া মই আঁতৰি আহিলোঁ আম আদমি পাৰ্টিৰ পৰা কাৰণ তেওঁলোকৰ প্ৰথম কথাটো হ'ল তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে দিল্লীৰ শাসনলৈ অহাৰ পিছত অৰবিন্দ কেজৰিৱালে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সেইদিনাখনেই তেখেতে ঘোষণা কৰিলে যে দিল্লী আৰু পাঞ্জাৱৰ বাহিৰে ভাৰতবৰ্ষৰ কোনো ঠাইতে আম আদমি পাৰ্টিৰ সাংগঠনিক কাম কাজ তেওঁলোকে নচলায় কোনো নিৰ্বাচনৰ অংশগ্ৰহণ নকৰে গতিকে সেই কথাটো শুনাৰ পিছত মই প্ৰথমতেই লাহে লাহে আঁতৰি আহিবলৈ আৰম্ভ কৰিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত অতি অগণতান্ত্ৰিকভাৱে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ সতীৰ্থসকলে যোগেন্দ্ৰ যাদৱ প্ৰশান্ত ভূষণ শান্তি ভূষণ যিকেইজন আম আদমি পাৰ্টিৰ অন্যতম কাণ্ডাৰী আছিলে তেওঁলোকক অতি অগণতান্ত্ৰিকভাৱে দলটোৰ পৰা আঁতৰাই পঠালে গতিকে সেই কথাটোৱে মোক বহুত আঘাত দিলে যে আমি যিটো ধৰণৰ এটা গণতান্ত্ৰিক পৰিৱেশ বিচাৰিছিলোঁ তাৰ ওলোটা কাম কৰিলে অৰবিন্দ কেজৰিৱালে গতিকে আমি তেতিয়াৰ পৰাই সম্পূৰ্ণভাৱে আম আদমি পাৰ্টিৰ লগত
সম্পৰ্ক ছেট কৰিলোঁ আৰু আমি যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া তাৰ পিছতো আমি তেখেতে জানিছিলে যিহেতু আমি আম আদমি পাৰ্টিৰ হৈ কাম কৰিছিলোঁ তেখেতে আম আদমি পাৰ্টি এৰাৰ পিছত কিন্তু আমাৰ লগত তেখেতে যোগাযোগ কৰিলে কৰি সেইকাৰণে যোগেন্দ্ৰ যাদৱৰ যিটো আদৰ্শ নীতি সেই নীতি আদৰ্শটোক আমি এতিয়াও সন্মান কৰোঁ তেখেতৰ লগত মোৰ এতিয়াও অতি সুসম্পৰ্ক আছে মাজে মাজে আমি ফোনত কথা পাতোঁ গুৱাহাটী আহিলে আমি একেলগে কথা পাতোঁ তেখেতে যিটো আদৰ্শ মই ভাবোঁ যে আমি যিটো প্ৰথম অৱস্থাত আম আদমি পাৰ্টিৰ যিটো আদৰ্শ আমি লৈছিলোঁ সেই কথাটো এতিয়াও যোগেন্দ্ৰ যাদৱ প্ৰশান্ত ভূষণ আদিয়ে এতিয়াও সেইটো ধৰি ৰাখিছে সেইকাৰণে আমি তেখেতসকলৰ আদৰ্শৰ লগত আছোঁ আৰু যিটো তেখেতে পিছত স্বৰাজ ইণ্ডিয়া যিটো কৰিলে স্বৰাজ ইণ্ডিয়াৰ আগতে স্বৰাজ অভিযান কৰিছিলে সেই স্বৰাজ অভিযানটোত মই জড়িত আছিলোঁ আৰম্ভণিতে হয় মনোৰম দা আপুনি এটা নিদৰ্শন দাঙি ধৰিলে হাতে কামে কৰি খাব লাগে ইমানখিনি আপুনি জনপ্ৰিয়তা লাভ কৰিলে আৰু আপুনি ইমান কৰিলে আচলতে তাৰ পাছতো আপুনি জাৰ্নেলিজিমৰ ইনষ্টিটিউশ্যন আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি পৰাগ দাৰ লগত কাম কৰাৰ পৰা আৰম্ভ কৰি তাৰপিছতো কিন্তু আপুনি আৰু এটা হাতে কামে কৰি খোৱাৰ আন থলগিৰিটো অনন্য নিদৰ্শন মই তাৰ আগতে আৰু এটা কথা মোৰ মনত পৰিছে কটন কলেজৰ সন্মুখত আপুনি পিঠা বনাই আপুনি পিঠা প্ৰস্তুত কৰিছিলে হয়নে বাৰু নহয় মই পিঠা প্ৰস্তুত কৰা নাই কটন কলেজৰ সন্মুখত পিঠা প্ৰস্তুত কৰা কিছু সংখ্যক মানুহ আছে থলুৱা মানুহ আছে মই সেইখিনিক মই প্ৰমোট কৰিব চেষ্টা কৰিছিলোঁ ছ'চিয়েল মিডিয়াত মই এইকাৰণে প্ৰমোট কৰিব চেষ্টা কৰিছিলোঁ যে মই বহু দিনৰ পৰা এটা কথা মোৰ মনত লাগি আছে যিটো কাৰণে পিছলৈ থলগিৰি হ'ল সেইটো কথা হ'ল যে পৃথিৱীৰ আমি যিকোনো দেশলৈকে নাযাওঁ কিয় আমি চাইনিজ ডিছ নৰ্থ ইণ্ডিয়ান ডিছ আৰু সাউথ ইণ্ডিয়ান ডিছ আমি খাবলৈ পাওঁ এতিয়া যিটো আপুনি তেতিয়া চিন্তা কৰিলে আজি চৰকাৰে বা ৰাজনৈতিক কৰ্তৃপক্ষৰ বিশেষ ব্যক্তিসকলে কৈছে যে আমি চাইনাৰ প্ৰডাক্ট আমি এতিয়া হৈছে যে মই তেতিয়া মোৰ মনত আছিলে যে আমি যে বাকী চবলৈ গ'লে মানে চাইনিজ ডিছ খাব পাওঁ নৰ্থ ইণ্ডিয়ান সাউথ ইণ্ডিয়ান কণ্টিনেণ্টেল ডিছ খাব পাওঁ মোৰ অসমতে কিয় কোনো এখন হোটেল ৰেষ্টুৰেণ্টত কোমল চাউলৰ জলপান এবাদি খাব নাপায় কি কাৰণে তাতে খোলা চাপৰা পিঠাটো খাব নাপায় কি কাৰণে তাতে তিল পিঠা ঘিলা পিঠাৰে চাহ খাব নাপায় কি কাৰণে আমি কেৱল চিঙৰা কচুৰিৰে চাহ খাব লাগে কি কাৰণে আমি পৰঠা এখন খাব লাগে এই কথাটো মোৰ মনত বহু দিনৰ পৰা লাগি আছিলে যে যদি আমি কোমল চাউল এবাদি যদি গোটেই যিকোনো হোটেল ৰেষ্টুৰেণ্টতে পালোহেঁতেন আমি নিজে খালোহেঁতেন সেইটো বহুত স্বাস্থ্যসন্মত আমাৰ কাৰণে সেইটো আচলতে আজি সময় নাই কিন্তু সেইবাবে মই ভালকৈ বুজাই দিব পাৰিছিলোঁ কি কাৰণে স্বাস্থ্যসন্মত দ্বিতীয়তে যদি কোমল চাউল জলপান পিঠা পনা যদি অসমৰ হোটেল ৰেষ্টুৰেণ্ট বা আমাৰ পাকঘৰবিলাকত থাকিলহেঁতেন তেতিয়াহ'লে তুমি কল্পনা কৰা অসমৰ গ্ৰাম্য অৰ্থনীতিৰ কি ৰূপ হ'লহেঁতেন আজি আমি এটাও ঘেঁহু উৎপাদন নকৰোঁ কিন্তু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি ঘেঁহুৰ পৰা উৎপন্ন হোৱা বস্তুবিলাক খাই আছোঁ তাৰ মানে আমি গোটেই আমাৰ যিমানখিনি খাদ্য সামগ্ৰীৰ কাৰণে পইচা খৰচ কৰোঁ তাৰে বুজন অংশ পইচা আমি বাহিৰলৈ পঠাই দিওঁ সেইখিনি যদি আমি চাউলৰ পৰা তৈয়াৰী পৰম্পৰাগত খাদ্য খালোহেঁতেন এই গোটেই পইচাখিনি আমাৰ গাঁৱৰ মানুহে পালেহেঁতেন সেইকাৰণে এইটো থলুৱা অৰ্থনীতিৰ কাৰণে আমাৰ নিজৰ সুস্বাস্থ্যৰ কাৰণেও জৰুৰী কাৰণ এটা ভৌগোলিক এলেকাত তাৰ যিটো মাটি পানী জলবায়ু তাত যিটো বস্তু উৎপাদন হয় সেই অঞ্চলৰ মানুহে সেইটো খোৱাটোহে স্বাস্থ্যসন্মত বিজ্ঞানসন্মত আজি যদি আমি কাজিৰঙাৰ গড়কেইটাক ৰাজস্থানৰ পৰা বা গুজৰাটৰ পৰা ঘাঁহ আনি খুৱাওঁ সিহঁতে নাখায় কিন্তু আমি কিন্তু গুজৰাটৰ পৰা দালি আনি খাই আছোঁ গুজৰাটৰ পৰা আমি বিভিন্ন ধৰণৰ মিঠাতেল আনি খাই আছোঁ হাৰিয়ানা পাঞ্জাৱৰ পৰা আমি চাউল আনি খাই আছোঁ আটা আনি খাই আছোঁ কিন্তু আমাৰ অসমত কিমান মানে প্ৰকাৰ বিভিন্ন প্ৰজাতিৰ ধান অসমত ৩০,০০০ বিধ ধান আছিল ৩০,০০০ বিধ এটা সময়ত আমাৰ ধান আছিলে অসমৰ চুবুৰীয়া ৰাজ্যবিলাকৰ পাহাৰ এভামে মিলি এতিয়া আমাৰ তাৰ ১০০০ বিধ ধানৰ সন্ধান পোৱা গৈছে বিভিন্ন ধৰণৰ পৰা মই কথা বতৰা পাতি তাৰে ৩০০ বিধ ধান এতিয়া খেতি কৰিবলৈ ইচ্ছা কৰিলে পোৱা যায় তাৰপিছতো আমি কি কাৰণে হাৰিয়ানা পাঞ্জাৱৰ পৰা চাউল আনিব লাগে আটা আনিব লাগে ময়দা আনিব লাগে মনোমদা মই থলগিৰিলৈ যাব বিচাৰিছোঁ থলগিৰি আপোনাৰ যিটো কনচেপ্টটো যিটো ধাৰণাটো এক অনন্য ধাৰণা কাৰণ থলগিৰিলৈ আমি জপনা নঙলাডাল খুলি তলাতল ঘৰলৈ সোমাই যোৱা দি আমি চিৰিতে সোমাই যোৱাৰ পাছত যেতিয়া আমি দুৱাৰখন খুলি সোমাই যাওঁ সাংঘাতিক ভাল লাগে আপুনি বিভিন্ন ধৰণৰ ধানবিলাক থৈ দিছে জুহালখন থৈ দিছে আপুনি জুহালত আমি যিখন বৰচাং বুলি কওঁ চাঙত কোমোৰা এইটো খুব ভাল লাগে
তাৰ এই যে থলগিৰি পৰিকল্পনাটো প্ৰথমে কেনেকৈ আহিল আৰু এই থলগিৰিৰ জৰিয়তে আপুনি কিমান যুৱক যুৱতীক সংস্থাপন পৰোক্ষ বা প্ৰত্যক্ষভাৱে দিব পাৰিছে এই ধাৰণাটো মই কৈছোৱে যে মই যিটো আগতে খেতি কৰিছিলোঁ নিজে খেতিয়কৰ ঘৰৰ ল'ৰা আছিলোঁ আৰু গুৱাহাটীলৈ আহি মই হাৰিয়ানা পাঞ্জাৱৰ চাউল কিনি খাব লগা হ'ল সেই চাউলৰ মই সোৱাদ নাপাওঁ মই ৰুটি পৰঠা এইবিলাক খোৱাৰ পিছত চাওমিন এইবিলাক খোৱাৰ পাছত মোৰ গেষ্ট্ৰাইটিছ হ'ল আৰু যেতিয়া মই আৱিষ্কাৰ কৰিলোঁ যে ইয়াৰ মূলতে মোৰ খাদ্যাভ্যাস মোৰ শৰীৰৰ মূলত শৰীৰ অৱনতি হোৱাৰ মূলতে মোৰ খাদ্যাভ্যাস আৰু লাহে লাহে যেতিয়া মই সাংবাদিকতাত যেতিয়া অৰ্থনৈতিক কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া দেখিলোঁ অসমৰ অৰ্থনীতিৰ চেহেৰা বেয়া হোৱাৰ মূলতে হ'ল আমাৰ খাদ্যাভ্যাস এই দুটা মোৰ মনত খোপনি পুতিলে আৰু মই তাৰ কাৰণে মই সমীক্ষা চলাব আৰম্ভ কৰিলোঁ মই গৱেষণা চলাবলৈ আৰম্ভ কৰিলোঁ মই বুৰঞ্জী পঢ়িবলৈ আৰম্ভ কৰিলোঁ অসমৰ মানুহৰ খাদ্যাভ্যাসৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰিলোঁ বিশ্বৰ বিভিন্ন মানুহৰ খাদ্যাভ্যাসৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰিলোঁ এইবিলাকত মই শেষত মোৰ এটা কথালৈ আহিল যে আমি যদি হুইট কালচাৰটো এৰি ৰাইচ কালচাৰটো যদি ঘূৰি আহিব পাৰোঁ অসম বা নৰ্থ ইষ্টৰ মানুহে তেতিয়াহ'লে আপোনা আপুনি আমাৰ অৰ্থনৈতিক যিটো সমৃদ্ধি এইটো আমাৰ চকুত লগাকৈ পৰিৱৰ্তন হ'ব আৰু সেই কথাটোৰ কাৰণে আৰম্ভ কৰিবৰ কাৰণে মই বহুত লিখিলোঁ প্ৰথমতে মই বিভিন্ন মিডিয়াত মই লিখিলোঁ মই আনকি আম আদমি পাৰ্টি যেতিয়া MP কাৰণে কেম্পেইনিং কৰিব গৈছিলোঁ ইলেকশ্যনত তেতিয়াও মই এই কথাটো কৈছিলোঁ যে আমি কিয় ধান খাব লাগে কিয় আমি ধান চাউল কেন্দ্ৰিক আমি অৰ্থনীতি গঢ়িব লাগে টেলিগ্ৰাফ কাকতে তেতিয়া সেইটো ডাঙৰকৈ সৰহে ছপাইছিলে গ্ৰ' ৰাইচ এণ্ড ইট ৰাইচ আম আদমি পাৰ্টি কেণ্ডিডেট টেক্স অন এনেকুৱা বুলি এটা নিউজ কৰিছিলে তেওঁলোকে গতিকে সেই কথাটো মোৰ মনত সোমাই আছিলে আৰু মই যেতিয়া মোৰ আছাম স্কুল অফ জাৰ্নেলিজিমৰ তাতেই মই প্ৰথমতে এটা পৰীক্ষা কৰি চালোঁ যে মই বিভিন্ন ধৰণৰ জলপান চাউল আনি মোৰ বন্ধু বান্ধৱ শুভাকাংক্ষীক দিলোঁ সকলোৱে আকৌ বিচাৰিবলৈ আৰম্ভ কৰিলে তেতিয়া মোৰ মনলৈ আহিলে যে আমি নহয় আমি যেনেকৈ আজি বিশ্বায়নে আমাৰ একেবাৰে ঘৰৰ ওচৰলৈকে শ্বপিং মলবিলাক লৈ আহিলে ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাক লৈ আহিলে আমি যে তালৈ যদি যাওঁ তেতিয়া কি দেখিম যে বিশ্বৰ সকলো দেশৰ খাদ্য সামগ্ৰী তাত আছে আমাৰ তাত ইউৰোপীয়ান খাদ্য সামগ্ৰী আছে তাত খাদ্য সামগ্ৰী নহয় যিকোনো পণ্য সামগ্ৰী গোটেই বিশ্বৰ পণ্য সামগ্ৰীবিলাক আমাৰ আজি ইচ্ছা কৰিলে মোৰ পদূলি মুখৰ শ্বপিং মলত পাওঁ কিন্তু মোৰ গাঁৱৰ কিয় একো বস্তু নাই সেই প্ৰশ্নটোৱে মোক বহুদিন দোলা দি আছিলে আৰু সেইকাৰণে মই সংকল্প লৈছিলোঁ যে মোৰ গাঁৱৰ বস্তুখিনি গাঁৱৰ খেতিয়কৰ বস্তুখিনি আনি প্ৰডাকশ্যনবিলাক আনি যিবিলাক তেওঁলোকে নিজে উৎপাদন কৰে সেইখিনি আনি গুৱাহাটীৰ মাজমজিয়াত সেইখিনি একেটা চাদৰ তলত মই বিক্ৰীৰ ব্যৱস্থা কৰিম আৰু সেই সপোনটোৰে বাস্তৱ ৰূপ হ'ল থলগিৰি এতিয়া মোৰ থলগিৰিত আমি এনেকুৱা এটা কৰি দিলোঁ যে তুমি যদি তোমাৰ পাকঘৰত এটাও বস্তু অসমৰ বাহিৰৰ খাদ্য বস্তু ৰাখিব নিবিচাৰা তেতিয়া থলগিৰিত বাকী গোটেইখিনি বস্তু আমি লোকেলি তোমাক দি দিব পাৰোঁ মনোম দা যেতিয়া আপোনাৰ তালৈ যাওঁ আমি অতি গৰ্বিত অনুভৱ কৰোঁ আপুনি প্ৰায় আমাক দেখুৱাই যে এই চাউলকেইটা দেখিছে আমুক ল'ৰাজনে আনি দি থৈ গৈছে এয়া দেখিছে কোনোবা এজন ল'ৰাই চাইকেল চলাই আনি দি থৈ গৈছে তাৰমানে আপুনি কিমান ল'ৰা কিমান ছোৱালী কিমান ব্যক্তিক আপুনি বজাৰমুখী কৰিছে তেওঁলোকৰ মনত আত্মবিশ্বাস জগাইছে যদি থলগিৰিৰ কথা কওঁ মোৰ যিখন বিপণীত প্ৰত্যক্ষভাৱে মোৰ 12জন মোৰ কৰ্মচাৰী আছে আমি একে পৰিয়ালৰ মানুহ বুলি কওঁ তেওঁলোকক আমি নিজে শিকাই বুজাই এটা ঘৰৰ পৰিয়াল নিচিনাকৈ আমি থাকোঁ আমাৰ 12জন আছে আৰু মই এবাৰ হিচাপ কৰি চাইছিলোঁ যে আমাৰ তাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যোগনীয়াৰৰ ৰূপত উৎপাদকৰ ৰূপত কমেও 1000 মানুহ জড়িত হৈ আছে এতিয়ালৈকে তাৰ ভিতৰত এটা ক'বলৈ মই ভাল পাওঁ যে আমাৰ পৰম্পৰাগত খাদ্যবিলাকৰ ইমান এতিয়া চাহিদা বাঢ়িছে গ্ৰাহক বাঢ়িছে মই এগৰাকী গাঁৱৰ মহিলাৰ অকল পিঠা আৰু লাড়ু বনোৱাৰ কাৰণে মাহে 1 লাখ টকা মই পে'মেণ্ট কৰোঁ বাহ অপূৰ্ব নিদৰ্শন মই সেই কথাটোকে মই ক'ব খুজিছোঁ যে আমি যদি এগৰাকী মহিলাই কেৱল পিঠা লাড়ু বনাই 1 লাখ টকা উপাৰ্জন কৰিব পাৰে আৰু আমি যোৱা এটা ফিজিকেল ইয়েৰত এটা বিত্তীয় বৰ্ষত আমি হিচাপ কৰি চাইছিলোঁ অকল গাঁৱৰ মানুহৰ পৰা আমি 60 লাখ টকাৰ বস্তু কিনিছোঁ গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ নিজৰ উৎপাদন আমাৰ নিজৰ খাদ্য আমাৰ সকলোবিলাকক লৈ আমি এটা বহল ভিত্তিত যদি থলগিৰিক লৈ যাব পাৰোঁ ই অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটিটো একেবাৰে সলাই দিব মজবুত কৰিব গতিকে সেইটো আমাৰ বিশ্বাস এতিয়া যিমানখিনি দেৰি আৰু এতিয়া নতুনকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিলে যে ভোকেল ফৰ লোকেল গতিকে এতিয়া নতুন বহুত ল'ৰা ছোৱালী এতিয়া বহুত ডাঙৰ ডাঙৰ চাকৰি এৰি বহুতে এতিয়া উদ্যোগৰ লগত জড়িত হৈছে
সেইটো অতি ভাল কথা আৰু এইটো মই ভাবোঁ যে এইটো খুব খালি এটা কথা মন কৰিব লাগে আমি অতি পৰিকল্পিতভাৱে কৰিব লাগে সুচিন্তিতভাৱে কৰিব লাগে প্ৰডাক্টৰ কোৱালিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব নালাগে মনোম দা সেইটো কথাই আপোনাক মোৰ সুধিবলগীয়া কথা আছিল এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দাক্ষিণাত্যৰ পৰা হওক বা উত্তৰ ভাৰতৰ পৰা হওক এই ল'ৰা ছোৱালীবোৰ গুচি আহিছে সিহঁতি চাগে আকৌ ঘূৰি নাযাব কাৰণ সিহঁতৰ কৰ্মসংস্থাপনৰ বাট যাতে চাগে বন্ধ হৈছে এই ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ কথা আপুনি কেনেকৈ চিন্তা কৰে মনোম দা আৰু এটা কথা সুধিব বিচাৰিছোঁ ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল 2020 মাৰ্চৰ পৰা আমাৰ দিন বেয়ালৈ গৈছে লকডাউন লকডাউন চলি আছে এতিয়া অৰ্থনীতিত এক বিৰূপ প্ৰভাৱ পৰিব বুলি সকলোৱে কৈছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত মানুহখিনিৰ অৱস্থা বেয়া হ'ব অৰ্থনৈতিকভাৱে আমি সকলো জোৰুলা হ'ম এই সময়খিনিত আপুনি আপোনাৰ কামৰ যোগে আপুনি অৰ্থনীতিত কেনেকৈ আপুনি আগবাঢ়ি যাব আপোনাৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা হ'ব লগতে আপুনি কাৰোবাক সহায় কৰিবলৈ আপুনি কি কাম কৰিব মনমী চোৱা COVID-19 বা লকডাউন এতিয়া হৈছে মই গোটেই থলগিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা আজি প্ৰায় 4 বছৰমান হ'ল আৰম্ভণিতে যি ধৰণৰ চিন্তা চৰ্চাৰে মই কাম কৰিছিলোঁ এতিয়া দেখিছোঁ যে মোৰ চিন্তা চৰ্চাটো সঁচাকৈ ই যুক্তিসংগত আৰু মই কৰা চিন্তাটোৰ যুক্তিযুক্ততা আছে তিনিটা ক্ষেত্ৰ আমি নিৰ্বাচন কৰি লৈছোঁ প্ৰথম ক্ষেত্ৰ হ'ল কৃষি ক্ষেত্ৰ দ্বিতীয় ক্ষেত্ৰ হ'ল কৃষি সহযোগী ক্ষেত্ৰ যিটো খণ্ড বুলি আমি কওঁ যিটো আমাৰ পশুপালন মৎস্য পালন মৌ পালন পক্ষী পালন যিটো আমাৰ কৃষি সহযোগী ক্ষেত্ৰ আৰু এটা হ'ল আমাৰ পৰ্যটন ক্ষেত্ৰ আমি যদি এই তিনিটা ক্ষেত্ৰত সুপৰিকল্পিতভাৱে অসমীয়া জাতিয়ে অসমৰ থলুৱা মানুহখিনিয়ে এই তিনিটা ক্ষেত্ৰত সুচিন্তিত সুপৰিকল্পিত আৰু আপোচিনভাৱে যদি হাতে কামে কাম কৰি লয় আমি কোৱা কথাটো হ'ল যে অসমৰ সম্পদ আমাৰ কৰ্মসংস্কৃতি আমাৰ নিষ্ঠা আৰু সততা আৰু কঠোৰ পৰিশ্ৰম এইখিনি যদি আমি লগাব পাৰোঁ এতিয়াও আমাৰ সম্পদ আছে ব্ৰিটিছে লুট কৰি লৈ গ'ল দিল্লীয়ে আমাক শোষণ কৰিলে তাৰ পিছতো যিখিনি সম্পদ আছে এইখিনি সম্পদেৰে আমি অসমৰ সামগ্ৰিক ছবি সলাই পেলাব পাৰোঁ এইটো মোৰ বিশ্বাস গভীৰ বিশ্বাস আৰু তাৰ কাৰণে আমি পৰিকল্পিতভাৱে কাম কৰিছোঁ মোৰ দিগদাৰ হৈছে কেৱল কেপিটেলৰ ক্ষেত্ৰত মূলধন মোৰ নাই আজিলৈকে কোনো বেংকৰ পৰা আমাক ফাইনেন্স কৰা হোৱা নাই আজিৰ পৰা কোনো চৰকাৰী এজেঞ্চিয়ে আমাক ফাইনেন্স কৰিম বুলি আগবাঢ়ি অহা নাই গতিকে আমি নিজাববীয়াকৈ যিখিনি ক্ষুদ্ৰ আমি মূলধন গোটাবলৈ সক্ষম হৈছোঁ তাৰ পৰাই আমি এইখিনি কৰিবলৈ আমি ক'বলৈ সক্ষম হৈছোঁ আমি লকডাউন হোৱাৰ আৰম্ভণিতে মানে আমি জানুৱাৰী মাহৰ পৰা আমি দুটা নতুন প্ৰকল্প লৈছিলোঁ দুটা নতুন প্ৰজেক্ট থলগিৰিৰ আমি উজনি আৰু নামনিত এখনকৈ গাঁও আমি থলগিৰি গাঁও হিচাপে আদৰ্শ গাঁও হিচাপে গঢ়িবৰ কাৰণে আমি পৰিকল্পনা যুগুত কৰিছিলোঁ সেই গাঁওকেইখন সম্পূৰ্ণভাৱে স্বনিৰ্ভৰশীল গাঁও হিচাপে আমি গঢ়ি তোলাৰ পৰিকল্পনা আছে সম্পূৰ্ণ স্বনিৰ্ভৰশীল বিভিন্ন ঠাইৰ পৰ্যটক আহিব তাত উৎপাদন হ'ব তাত পৰ্যটকে তাত গোটেই সাংস্কৃতিকভাৱে একাত্ম হ'ব পাৰিব এনেকুৱা পৰিকল্পনা আমি কৰিছিলোঁ আমাক অলপ থমকি ৰ'বলৈ বাধ্য কৰিছে আজি পৰিস্থিতিয়ে কিন্তু আমি ভৱিষ্যতে কৰিম আৰু তুমি যিটো কথা কৈছিলা কেৱল বাহিৰৰ পৰা অহা ল'ৰাখিনিয়ে নহয় ইয়াত থকা যিখিনি শিক্ষিত অৰ্ধশিক্ষিত অশিক্ষিত যিখিনি মানৱ সম্পদ আছে নিবনুৱা বুলি আমি যাক কওঁ মই ভাবোঁ যে এই গোটেইখিনি মানুহক আমি পৰিকল্পিতভাৱে এই গোটেই কামখিনি যদি আমি কৰিব পাৰোঁ আমি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 100 বছৰ আগতে কৈ যোৱা সেই কথাখিনি সোঁৱৰাব খোজোঁ যে যেতিয়া আমি পথাৰ আৰু বজাৰ আমি নিজৰ হাতত ৰাখিম তেতিয়া আমাক জাতি হিচাপে কোনেও মাৰিব নোৱাৰে গতিকে এই গোটেই কথাটোক আমি যদি লওঁ আৰু আনন্দচন্দ্ৰ আগৰৱালাৰ যিটো কবিতা আমাৰ গাঁও শুৱনি আমাৰ গাঁওখনিয়তি সেইটোক যদি আমি এটা আমাৰ প্ৰতীক হিচাপে গঢ়ি লওঁ আমি যদি আকৌ গাঁওবিলাকক আমি চহৰবিলাকক স্মাৰ্ট কৰাৰ বদলি আমি গাঁওবিলাকক যদি স্মাৰ্ট কৰিবলৈ স্মাৰ্ট ভিলেজেছ স্বনিৰ্ভৰশীল সেলফ সাফিচিয়েণ্ট স্মাৰ্ট ভিলেজেছ মহাত্মা গান্ধীৰ যিটো সপোন আছিলে গাঁওবিলাকক স্বাৱলম্বী কৰা সেইখিনি যদি আমি অসমৰ মানুহে কৰে 1826 খ্ৰীষ্টাব্দৰ আগত ব্ৰিটিছ চহৰৰ আগত ইয়াণ্ডাবু সন্ধিৰ আগত আমি সম্পূৰ্ণ স্বনিৰ্ভৰশীল আছিলোঁ অসমৰ পৰা বিভিন্ন বস্তু বাহিৰলৈ গৈছিলে নাৱে কপাহ ৰপ্তানি হৈছিলে আমাৰ মহিলাই তেওঁৰ স্বামীয়ে যুদ্ধক্ষেত্ৰলৈ গ'লে
কবচ কাপোৰ ৰাতিটোৰ ভিতৰতে বৈ দিছিলে এনেকুৱা কৰ্ম সংস্কৃতিৰ আমি গৰাকী আছিলোঁ গতিকে আমি নোৱাৰাৰ কাৰণ নাই আমি মনটো সলাব লাগিব মানসিকতা আমি সলাব লাগিব আৰু যিটো আজি প্ৰতি দলবিলাকে কৰা নাই সেইকাৰণে ৰাইজে বাধ্য আমি সকলো সংগঠিত হ'বলৈ চেষ্টা কৰিছোঁ সকল থলুৱা উদ্যোগী যিসকল ব্যৱসায়ী উদ্যোগীয়ে নতুন ধৰণেৰে চিন্তাবোৰ কৰিছে আমি এখন মঞ্চত একগোট হ'বলৈ চেষ্টা কৰিছোঁ আমি আশা কৰিছোঁ অতি কম দিনৰ ভিতৰত আমি একগোট হ'ম ইজনে সিজনক সহায় কৰিম আমাৰ কোনো বেলেগ ৰাজনৈতিক কথা নাই আমি ইজনে সিজনক সহায় কৰিম যাতে আমি পথাৰ আৰু বজাৰ থলুৱা মানুহৰ হাতত ৰাখিব পাৰোঁ তেনেকুৱা এটা আমি পৰিকল্পনা অৰ্থনৈতিক বিপ্লৱ এটা আনিব অৰ্থনৈতিক বিপ্লৱ হ'বই লাগিব আজি চোৱা এই কথাটো মই তোমাক আৰু ৰাইজকো ক'ব খোজোঁ যে আমি যোৱা 40 বছৰে 80 দশকৰ পৰা আমি দুই ধৰণৰ সংগ্ৰাম কৰিলোঁ এটা আমি কৰিলোঁ গণতান্ত্ৰিক সংগ্ৰাম অসম তাৰপিছত আমি সশস্ত্ৰ সংগ্ৰাম কৰিলোঁ আলফা বা অন্যান্য বিভিন্ন দল সংগঠনৰ জৰিয়তে কিন্তু এই সংগ্ৰামবিলাকত 40 বছৰে আমি অৰ্থনৈতিক সংগ্ৰামটো নকৰিলোঁ আমাৰ কাৰ্যসূচীত নহ'লে গতিকে আমি সেই অৰ্থনৈতিক সংগ্ৰামটো কৰাৰ এইখিনিয়ে আটাইতকৈ উপযুক্ত সময় আৰু আমি সকলোৱে বুজি পাইছোঁ এতিয়া বিশ্বায়ন উল্টা গতিৰে যাব আগতে গ্ল'বেলাইজেশ্যনটো এতিয়া লোকেলাইজেশ্যন হ'ব গতিকে আমি সেইকাৰণে লোকেলাইজেশ্যনৰ ফালৰ পৰা গ্ল'বেলাইজেশ্যনক আমি কি দিব পাৰোঁ সেইটো চিন্তা কৰা সময় হ'ল মন্ত্ৰীসকলে যে কৈ থাকে আমাক আমি যে উপভোক্তা ৰাজ্য এইটো একেবাৰে মিছা কথা আমি আচলতে উৎপাদকৰ ৰাজ্য আমি উই আৰ নট এট অল কনজিউমাৰ ষ্টেট আমি এটা সময়ত আমি উৎপাদকৰ ৰাজ্য প্ৰডিউচাৰ ষ্টেট আছিলোঁ গতিকে আমি মন্ত্ৰীসকলকো মই অনুৰোধ জনাইছোঁ ৰাজনৈতিক নেতাসকলক অনুৰোধ জনাইছোঁ মই আপোনালোকে উপভোক্তা ৰাজ্যৰ মানুহ বুলি কৈ নিজকে লাজ দি দিব আমি সকলো উৎপাদন কৰি লৈছিলোঁ একো বস্তু বাহিৰে পৰা নাছিলোঁ আমি আচলতে উৎপাদকৰ ৰাজ্যৰ মানুহ আমি দৰকাৰ হ'লে ভাৰতবৰ্ষক খুৱাব পাৰিম আমি সেই চেষ্টা আমি কৰা উচিত মৰমদা কথা শেষ নহয় আপোনাৰ লগত আৰু যেতিয়া কথা পাতো বহু কথা শিকোঁ আপোনাৰ পৰা থলগিৰিলৈ গ'লেও আপোনাৰ পৰা বহু কথা শিকোঁ ব্যক্তিগত জীৱনত মই আপোনাৰ পৰা বহু কথা শিকিছোঁ অনুষ্ঠান সামৰণি মাৰিবৰ সময় হ'ল দৰ্শকসকল এজনে আছিল আমাৰ শ্ৰদ্ধাৰ মনোৰম গগৈ ডাঙৰীয়া আজি এই অনুষ্ঠানটোক আগবঢ়াই লৈ যাওঁতে ব্যতিক্ৰম মাজটোক সহায় কৰিলে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এষ্টেটিক ক্লিনিক ভাৰতৱাজ এষ্টা সমাধান এভৰিডে চল্ট আমলিক বুটিক বাই শ্বেতা বাগৰীয়া আৰু এই অনুষ্ঠানটো আপোনালোকে ফেচবুকত উপভোগ কৰি আছে ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত উপভোগ কৰি আছে ব্যতিক্ৰম ডিজিটেলত মনোৰমদা অতি কম শব্দত এটা অত্যন্ত ব্যক্তিগত প্ৰশ্ন কৰোঁ ইমান কৰ্মত বিশ্বাসী ইমান কৰ্মব্যস্ত মানুহজনে লকডাউনৰ সময়খিনিত কেনেধৰণে সময় পাৰ কৰিলে প্ৰথম লকডাউনত আমাৰ এসপ্তাহমান আমি থলগিৰি বন্ধ ৰাখিলোঁ কিন্তু যিহেতু থলগিৰি এটা আমাৰ গ্ৰচাৰী পাৰ্ট আছে গতিকে চৰকাৰৰ পৰা আমি বিশেষভাৱে পাৰ্মিশ্যন লৈ আমি খুলিলোঁ খোলাৰ পাছততো আৰু মোৰ আকৌ ব্যস্ততা বাঢ়িল যিহেতু লকডাউনত গ্ৰাহক কম আছিলে গতিকে আমি হোম ডেলিভাৰী আৰম্ভ কৰিলোঁ মোৰ নিজৰ গাড়ীখনে পাৰ্মিশ্যন পালোঁ গতিকে মই এই গোটেই লকডাউনৰ সময়খিনিত কমেও 250 পৰা 300 পৰিয়ালক আমি হোম ডেলিভাৰী দিলোঁ গতিকে লকডাউনৰ সময়খিনি খুব ভালকৈ গ'ল আৰু তাৰ বাকী যিখিনি সময় পালোঁ পৰিয়ালক সময় দিলোঁ আপোনাৰ পত্নী অতি ভাল লেখিকা এগৰাকী সুযোগ্য পত্নী আপোনাৰ লেখিকা মনালিছা শইকীয়া আৰু আপোনালোকৰ একমাত্ৰ কন্যা তোমাৰ নামটো পাহৰি তাইৰ নাম ঘৰত মতা নাম কাংকান সুগন্ধি প্ৰাপ্তি দুয়োগৰাকীয়ে মাক জীয়েকে খুব কিতাপ পঢ়ে ঘৰখনত পিতৃ মাতৃ আৰু কন্যা কাৰণ আপুনি পিতৃৰ পৰা এটা খুব ডাঙৰ আদৰ্শ পাইছে পিতৃ মাতৃৰ পৰা আপোনালোক দুয়ো কাংকানক কেনেধৰণে ডাঙৰ কৰিছে তিনিওৰে মাজত কেনেধৰণৰ আলোচনা হয় কাংকান এতিয়া ক্লাছ 12ত আৰু কাংকান এতিয়া লাহে লাহে তাই পৰিপক্কতা অৰ্জন কৰিবলৈ আৰম্ভ কৰিছে এইটো বয়সত লাহে লাহে পৰিপক্কতা আৰম্ভ কৰে আমি বৰ বিশেষ কাংকানক লৈ চিন্তিত নহয় বা ইমানখিনি আমি কাংকানক সময় দিব পৰা নাই আমি ব্যস্ততাৰ কাৰণে কিন্তু এটা কথা আমি মন কৰিছোঁ যে কাংকানক আমি যিখিনি মূল্যবোধ আৰু যিখিনি মূল্যবোধৰ ভেটি শৈশৱ আৰু কৈশোৰত দিব লাগে সেইখিনি দিবলৈ কাৰ্পণ্য কৰা নাই আমি তেওঁক এটা মূল্যবোধ সম্পন্ন জীৱন কেনেকৈ কটাব পাৰি সেইখিনি শৈশৱৰ পৰা কৈশোৰলৈকে আমি বুজাব চেষ্টা কৰিছোঁ কেৱল কথাৰে নহয় হাতে কামে আৰু কাংকানে সেইখিনি দেখিছে আমাৰ ষ্ট্ৰাগল দেখিছে আমাৰ কাম কৰাৰ পদ্ধতি দেখিছে চিন্তা দেখিছে গতিকে মই ভাবোঁ যে কাংকানে সেইখিনিৰ পৰা তাইৰ যিখিনি ভৱিষ্যত জীৱনৰ কাৰণে যিখিনি উপাদান আহৰণ কৰিব লাগে সেইখিনি আহৰণ কৰি ল'ব
ধন্যবাদ মনোৰম দা। দৰ্শকসকল, আকৌ এবাৰ কৈছোঁ, সেইজন মনোৰম গগৈ যিজন ব্যক্তিয়ে নিজৰ আদৰ্শৰ এটা ভেটি স্থাপন কৰিছে আৰু আদৰ্শ ভেটি স্থাপন কৰিবৰ বাবে বহু সময় তেখেতে ৰাইজৰ কাষলৈ গৈছে আৰু সাংবাদিকতাৰ 25 বছৰ তেখেতে অতিবাহিত কৰিলে। তাতো তেখেতৰ আদৰ্শ ভেটিটো দৃঢ় হৈ আছিল। পৰৱৰ্তী সময়ত কিছুদিনৰ বাবে ৰাজনীতিলৈ যোৱাৰ সময়তো তেখেতৰ যিটো আদৰ্শ, জীৱনৰ মূল্যবোধ, সেয়া অতি দৃঢ়ভাৱে তেখেতে ৰাখিছিল। বৰ্তমান সময়খিনিত শ্ৰীযুত মনোৰম গগৈদেৱ আশা, তেখেতৰ মনত এবুকু আশা আছে আৰু এই এবুকু আশাৰে তেখেতে অৰ্থনৈতিক ক্ষেত্ৰখনত কিছু কাম কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে সেয়া কৰি দেখুৱাইছে। আমি যি সময়ত আমি স্থানীয় ৰাইজৰ ভকেল ফৰ লোকেল কথাষাৰ কৈছিলোঁ, এই কথাষাৰ কিন্তু বহু বছৰৰ আগতে তেখেতে হাতে কামে কৰি সেই কথাখিনি বাস্তৱিকতে কৰি দেখুৱাইছে। গতিকে আমি আহকচোন, আমি এক আন্দোলন গঢ়ি উঠোঁ। আমি এই আন্দোলনৰ জৰিয়তে কিন্তু আমাৰ জাতীয়তাবাদী, আমাৰ চিন্তাধাৰা, আমাৰ দেশখনক ভাল পোৱা সেই কথাখিনি আমি প্ৰতিপন্ন কৰিব পাৰিম। আমাৰ এই অনুষ্ঠানটো চাই নিশ্চয় ভাল পালে। আকৌ লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ। Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.